वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ হবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে ম্যাথমেটিক্সৰ মোস্ট এক্সপেক্টেড MCQ তোমালোকৰ কাৰণে মই 45 টা MCQ বাছি উলিয়াইছো যিবোৰ MCQ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ম্যাথছৰ প্ৰত্যেকটো chapter wise analysis কৰিছো মই তাৰে লিংক ভিডিও ডেসক্ৰিপচনত দি দিম তোমালোকে তাতে গৈ ভিডিও চাই লবা আৰু তোমালোকক যিমান পাৰিছো মই হেল্প কৰাৰ কাৰণে ট্ৰাই কৰিছো তোমালোকে যদি প্ৰথমবাৰ চেনেলত আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো তোমালোকে প্ৰেক্টিস কৰা হিচাপে তোমালোকে লবা আৰু তোমালোকে নিশ্চিতভাৱে ভিডিওটো শেষলৈকে চাই যাবা তোমালোকৰ উপকৃত হ'ব এতে সা এক নম্বৰ যেটো প্ৰশ্ন কৈছে হেতুত কি কৈছে if 3 4x and 16 are in proportion then the value of x is যদি 3 4x আৰু 16 টো সমানুপাতত থাকে তেন্তে x ৰ মান কি হ'ব হেতু আমাক খুদিছে এতে সা আমি সকলে জানো যদি সমানুপাতত থাকে এটো সা 3 4x আৰু 16 যদি সমানুপাতত থাকে তুমি এটো দুটা নিয়মে কৰিব পাৰা যে ইয়াৰে যেটো তোমাৰ প্ৰথম আৰু শেষৰ যেটো পদ আছে এই পদ দুটাৰ তোমাৰ পূৰণফল তাৰ মানে 3 * 16 আৰু মাজৰ যে দুটা পদ আছে এই পদ দুটাৰ পূৰণফল কি হ'ব সমান হ'ব অৰ্থাৎ 4 * কি হ'ব x হ'ব তো ইয়াৰ পৰা x = কি হ'ব x = হ'ব 3 * 16 এটো ইফালে আনিলে ডিভাইড হৈ যাব ডিভাইডেড বাই 4 তো 4 এৰে 16 ক তোমাৰ 4 টাইম যাব ইয়াতে ৰৈ গল তোমাৰ 3 * 4 তো 3 4 = 12 এটোৰ ভ্যালু তোমাৰ 12 হ'ব বি অপশনটো কারেক্ট অপশন হ'ব নহলে তুমি এটো এনেকৈ কৰিব পাৰা যেহেতু সমানুপাতত থকা বুলি কৈছে গতিকে তুমি দুটাৰ ৰেশিও তোমাৰ কি হ'ব সেম হ'ব অৰ্থাৎ 3/4 = কি হ'ব x/16 তো তুমি ইয়াৰ পৰা ক্রস মাল্টিপ্লিকেশন কৰিলে তুমি পাবা 3 * 16 = 4x হয়নে গতিকে ইয়াৰ পৰা x = কি পাবা 3 * 16 divided by 4 তো 4 এটো 4 ৰে ক্যান্সেল কৰিলে 4 টাইম যাব আৰু 4 3 জাৰ কি হ'ব 12 হ'ব তো आंसर সেমে আহিব এর পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে এটো প্ৰশ্ন চোৱা এটো 2 নম্বৰ প্ৰশ্ন ইয়াতে কি কৈছে the value of cubic root of 8 plus cubic root of 27 plus cubic root of 64 so ইয়াতে তোমাৰ এটোৰ ভ্যালু ফাইন্ড আউট কৰিবলৈ দিছে এটো সা এটা আছে তোমার cubic root of 8 plus cubic root of 27 plus cubic root of 64 এটা তুমি কি লিখিব পাৰা এটো সা cubic root of যেটো 8 আছে এটোক আমি 2 কিউব লিখিব পাৰি প্লাস এটো cubic root of 27 আছে 27 ক আমি 3 কিউব লিখিব পাৰি প্লাস এটো cubic root of 64 ক আমি কি লিখিব পাৰি 4 কিউব লিখিব পাৰি তো ইয়াৰে পৰা সা এটো কিউবিক ৰুট আৰু তোমাৰ এই কিউবটো তোমাৰ কি যাব ক্যান্সেল যাব গুটে কেটাত কিউবিক ৰুট আৰু কিউবটো ক্যান্সেল গৈ এতে থাকিব কি 2 ইয়াতে থাকিব তোমাৰ 3 আৰু ইয়াতে থাকিব 4 গতিকে এটো কিমান হল 2 + 3 5 5 + 4 9 তো এটোৰ ভ্যালু আহিব 9 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা তোমালোকৰ বহুত উপকাৰ হ'ব তোমার গোটে চ্যাপ্টারটো তোমার আর গোটে কিতাবখন তোমার এবার মনত পড়ি যাব সো এই প্রশ্নটো বহুত ইম্পর্টেন্ট হয় এই প্রশ্নটো কিন্তু বেলেগ জিলাত প্রিবোর্ড এক্সামিনেশনত তোমার এটো 3 মার্কৰ কাৰণে লং কোশ্চেনটো আহিছে এটো তোমার এপিৰ হয় এতে তোমার কি কৈছে সো এতে কৈছে তোমার if ABC are in AP then AQ + CQ - 8BQ is equal to যদি ABC সমান্তর প্রগতিত থাকে তেন্তে AQ + CQ - 8BQ ৰ মান কিমান হ'ব তো কিছুমান জিলাত এটো ডাইৰেক্টলি প্ৰমাণ কৰিবলৈ আহিছে প্ৰিবোৰ্ড এক্সামিনেশনত তুমি এটো কেনেকৈ কৰিবা চোৱা এতে চোৱা যেহেতু ABC তোমাৰ কি আছে সমান্তর প্ৰগতিত আছে গতিকে ইয়াৰ পৰা তুমি কি লিখিব পাৰা এটো B - A = কি হ'ব C - B হয়নে এতিয়া তুমি এটা -b আছে তো -b টো তুমি এফালে লৈ আহা -b টো তুমি যদি এফালে লৈ আহা তেতিয়া হলে এফালে কি হ'ব 2b হয়নে এফালে লৈ আহিলে হ'ব 2b আৰু এফালে থাকিব কি a2 এফালে লৈ আহিলে প্লাস হৈ যাব অৰ্থাৎ এটো হ'ব তোমাৰ a + c এতিয়া তুমি দুইফালে কিউব কৰা
ঠিক আছে দুইফালে কিউব কৰিলে তুমি কিমান পাবা এটা পাবা 2b কিউব ইজ ইকুয়াল টু এফালে পাবা তুমি কি a plus c হোল কিউব a plus c হোল কিউব পালা এতিয়া তুমি এটা ভাঙি দিয়া এটা ভাঙি দিলে কি হ'ব এটা 8b কিউব ইজ ইকুয়াল টু এটা হেব তোমার a কিউব প্লাস c কিউব প্লাস এতে কি পাবা তুমি 3ac ইনটু a plus c হয়নে না এটা ভাঙি দিলে এতে সা এতে ইয়ার পরে তুমি কি লিখিব পারা 8b কিউব ইজ ইকুয়াল টু ইফালে a কিউব প্লাস c কিউব প্লাস 3ac এতে সা a plus c এর ভ্যালু আমার কি দিয়া আছে 2b দিয়া আছে গতিকে এটা আমি 2b বহাই দিম ঠিক আছে তো এতে সা এটো কি হবো 8b কিউব ইজ ইকুয়াল টু এটো a কিউব প্লাস c কিউব প্লাস এটো 3 টু জার কি হবো 6 আর এটো আহিবো ab c এতে সা তোমার এটো যদি তুমি এইফালে লই আহা তাহলে কি পাবা a কিউব প্লাস c কিউব এটো হিফালে লৈ গলে -8b কিউব ইজ ইকুয়াল টু এটো পজিটিভ আছে হিফালে লৈ গলে নেগেটিভ হবো অর্থাৎ -6abc এটো হবো 6abc এটো সব বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো কি হবো কারেক্ট অপশন হবো সো এটো তোমাৰ বেলেগ জিলাত যে আহিছে তোমাৰ এইখিনি প্ৰমাণ কৰিবলৈ দিছে তো তাতে 3 মাৰ্ক আছে গতিকে তোমালোকৰ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এৰ পিছৰ কোৱেশ্চনটো সোৱা এৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো সোৱা 4 নম্বৰ কোৱেশ্চনটো এটো কি কৈছে সোৱা The probability of getting a defective bulb in a lot of 500 bulb is 0.290 then the number of defective bulb in the lot is যদি 5টা ভালভৰ ভিতৰত এটা বে বাল্বৰ সম্ভাৱিতা 0.290 হয় তেন্তে গুটেই বাল্বখিনিত বে বাল্বৰ সংখ্যা কিমান হ'ব হেতু আমাক খুদিছে এতে সব বহুতে ইজি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এটা তুমি কৰিবা কেনেকৈ এতে আমি সকলে জানো যে সম্ভাৱিতা হৈছে তোমাৰ কি মুঠ ফলাফল ডিভাইড ওপৰত থাকিব কি তোমাৰ ওপৰত থাকিব ঘটনাৰ সপক্ষে থকা ফলাফল মই সংক্ষেপত লিখিছো মুঠ ফলাফল আৰু ওপৰত থাকিব ঘটনাৰ সপক্ষে থকা ফলাফল হয়নে নাই এতে সব probability দিয়া আছে তোমাৰ কিমান probability দিয়া আছে 0.290 এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এতিয়া সব এতে তোমাৰ মুঠ ফলাফল মানে মুঠ ভালভৰ সংখ্যা কিমানটা দি আছে এটো 5টা দি আছে আৰু এটো আমি না জানো এটো আমি x বুলি ধৰিছো ঠিক আছে এটো আমি x বুলি ধৰিলো এতিয়া সাইটো ক্রস মাল্টিপ্লিকেশন কৰিলে কি হ'ব x * 1 মানে x ইজ ইকুয়াল টু এটো ক্রস মাল্টিপ্লিকেশন কৰিলে 5 * ইফালে আহিব 0.290 এটো মাল্টিপ্লাই কৰা এটো 0.290 ইফালে 500 আছে তো আমি 5 টো লৈ লৈছো আৰু হেকত 0 দুটা বহাই দিম এটো 5 0 0 5 4 45 45 और 5 हाथत गल 4 এটা 5 2 10 10 4 14 আৰু হেকত আছে 0 দুটা হয়নে আৰু পয়েন্ট আহিব 3 ডিজিট আগত 1 2 3 ইয়াতে পয়েন্ট আহিব তো এটো তোমাৰ কিমান হল এটো হল তোমাৰ 145 টা বেবল বাছিল তাতে এটো সাইটো ডি অপশনটো কি হয় কারেক্ট অপশন হয় সো একেবারে সিম্পল হয় তোমালোকৰ ফর্মুলা একে হয় কেবল তোমাৰ এটো ইউজ কৰাৰ মানে পদ্ধতিটো বেলেগ হয় এর পিছত সা এটো 5 নম্বৰ কোৱেশ্চনটো সা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এটো তোমাৰ যেটো বৃত্ত সম্বন্ধীয় কালি চ্যাপ্টাৰৰ পৰা এটো কি কৈছে সা ইন দা গিভেন ফিগাৰ O be the center of the circle if OA is 10 cm এটা ইয়াৰ পৰা a খিনি দিয়া আছে তোমাৰ 10 cm BOD is 72 এইখিনি দিয়া আছে তোমাৰ 72 ডিগ্ৰী তেতিয়া হলে এই যিখিনি শেডেড ৰিজন আছে এইখিনি কি ওলাব লাগে এই কালি ওলাব লাগে যত তোমাৰ OB ও দিয়া আছে এটো OB দিয়া আছে 15 এই গুটেইখিনি দিয়া আছে 15 ঠিক আছে OB 15 দিয়া আছে OB দিয়া আছে 15 তো এটো তুমি কৰিবা কেনেকৈ সোৱা তুমি ভালদৰে লক্ষ্য কৰা এটো যে কোণ দিয়া আছে এই কোণটোৰ সাপেক্ষে তোমাৰ এইখিনি এটা তোমাৰ কি হয় বৃত্তকলা হয় এইখিনি এটা বৃত্তকলা তাৰ পিছত তোমাৰ এইখিনি এটা কি হয় বৃত্তকলা হয় হয়নে
তো আমি সকলে জানো বৃত্তগোলাৰ কালি হৈছে কি θ/360 ইনটু পাই r স্কয়ার এতে চোৱা তোমাৰ এই যিখিনি শেডেড ৰিজন আছে অৰ্থাৎ আচ্ছাদিত অংশ আছে এইখিনিৰ কালি ওলাবলৈ হলে আমি কি কৰিম প্ৰথমতে এই ডাঙৰটোৰ ওলাম তাৰ পিছত তোমাৰ এই সৰুটোৰ ওলাই তুমি ইয়াৰ পৰা এইখিনি মাইনাস কৰি দিবা তো এইখিনি ৰৈ যাব তো সেই কামখিনি আমি একেলগেও কৰিব পাৰো কেনেকৈ কৰিব পাৰো চোৱা এতে তোমাৰ θ/360 হয়নে ইনটু পাই এটো কমন আহিল এই ডাঙৰটো যদি তুমি r বুলি ধৰা তো এটো আহিব r স্কয়ার মাইনাস এই সৰুটো ৰেডিয়াস তুমি ধৰা স্মল r এটো স্মল r স্কয়ার এটা ভ্যালু বহাই দিম আমি এটো চোৱা থিটাৰ ভ্যালু আছে তোমাৰ 72 আৰু ইফালে আছে 360 ইনটু পাই হয়নে r স্কয়ার মানে ডাঙৰটো মানে ob দি আছে কিমান 15 গতিকে এটা 15 বহাই দিয়া 15 স্কয়ার মাইনাস OA এইখিনি দি আছে কিমান 10 এটো 10 স্কয়ার গতিকে এটা চা 72 কেটোৰে ক্যান্সেল আউট কৰিলে এটো হ'ব তোমাৰ 0.2 পাই আৰু এফালে চা 15 স্কয়ার মানে হৈছে তোমাৰ 225 আৰু 10 স্কয়ার মানে হৈছে 100 তো এটা থাকিব কিমান এটা থাকিব 521 125 থাকিব 125 এতিয়া তোমাৰ এইখিনিৰে মাল্টিপ্লাই কৰিলে কিমান আহিব 2 5 যা 10 0 1 এফালে 2 2 যা 4 1 5 আৰু 2 1 যা 2 2 1 যা 2 আৰু এফালে আছে পাই আৰু তোমাৰ ইয়াতে পয়েন্ট আহিব কেইগৰ আগত এটো এটা গৰ আগত পয়েন্ট আহিব অৰ্থাৎ এটো তোমাৰ কি হল এটো হৈ গল তোমাৰ 25 পাই হল তো 25 পাই এটো চোৱা সি অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা এটো 6 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে ইয়াতে the probability of not having same birthday for two person দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা কি হ'ব এটো চোৱা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ ইয়াতে জিকেটা 45 টা যে এমসিকিউ লৈছো গুটেকেটা এমসিকিউ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াতে চোৱা তোমাৰ এটা বছৰত থাকে 365 ডেজ যদি দুইজনৰ একেদিনতে হয় তেতিয়াহলে তাৰ সম্ভাৱিতা কি হ'ব তাৰ সম্ভাৱিতা হ'ব 365 আউট অফ 1 হয়নে নাই মানে 365 দিনৰ ভিতৰত এদিনত হিয়তৰ কি হ'ব জন্মদিন হ'ব দুইজনৰ একেলগে কিন্তু ইয়াতে কৈছে যে একেদিন নহয় গতিকে নহৰ সম্ভাৱিতা যদি আমি উলাব লাগে আমি জানো PE not ইকুয়াল টু কি হয় 1 - PE অৰ্থাৎ 1 - কি হ'ব 1/365 হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ 365 - 1 divided by 365 অর্থাৎ এটো হ'ব তোমাৰ 364 divided by 365 এটো आंसर হ'ব এটো সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 7 নম্বৰ কোৱেশ্চনটো এটোত কি কৈছে চোৱা এতে if alpha and beta are the zeros of a quadratic equation px² minus 2x plus 3p is equal to 0 and alpha plus beta is equal to alpha into beta then the value of p is so এই সমীকৰণটোৰ কাৰণে তোমাৰ আলফা আৰু বিটা দুটা শূন্য দিয়া আছে অৰ্থাৎ মূল দিয়া আছে আৰু আলফা প্লাস বিটা is equal to alpha into beta হলে p ৰ ভ্যালু কি হ'ব হেতু আমাক ওলাব দিছে প্ৰথমতে চোৱা ইয়াতে যেটো আমাৰ ইকুৱেচন দিয়া আছে হেতু দিয়া আছে px² minus 2x plus 3p is equal to 0 ইয়াৰ পৰা তোমাৰ চোৱা শূন্য দুটাৰ যোগফল কি আছিল -b/a এতে তোমাৰ b ৰ ভ্যালু -2 আছে তো মাইনাসে মাইনাসে প্লাস হৈ যাব অৰ্থাৎ এটো 2/a a মানে তোমাৰ কি হ'ব p আৰু ইয়াৰ পৰা তোমাৰ আলফা ইনটু বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল কি আছিল c/a অৰ্থাৎ এটো হ'ব 3p/p তো p আৰু p ক্যান্সেল যাব ইয়াতে থাকিব কি 3 এতে চোৱা অ্যাকর্ডিং টু কোৱেশ্চন এতে আমাৰ দিয়া আছে যে আলফা প্লাস বিটা এটো আলফা প্লাস বিটা ইজ ইকুয়াল টু কি দিয়া আছে আলফা ইনটু বিটা দিয়া আছে গতিকে আলফা প্লাস বিটাৰ ভ্যালু কিমান আছে এটো আছে 2/p বহাই দিয়া ইজ ইকুয়াল টু আলফা ইনটু বিটাৰ ভ্যালু কি দিয়া আছে 3 এটো ক্রস মাল্টিপ্লিকেশন কৰা आंसर আহি যাব তো এৰ পৰা 2 ইজ ইকুয়াল টু কি পাবা 3p অৰ্থাৎ এৰ পৰা p ইজ ইকুয়াল টু কি হ'ব 2/3 p ইজ ইকুয়াল টু 2/3 হ'ব এটো সব বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা
এইটো তোমাৰ 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা the area of a circle that can be inscribed in a square of side 6 cm is 6 cm বাহু বিশিষ্ট বৰ্গ এটাৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি কিমান হ'ব এটো চোৱা একেবাৰে সিম্পল হয় প্ৰথমতে তুমি এটা বৃত্ত আঁকিবলৈ চেষ্টা কৰা যেটো তোমাৰ বৰ্গৰ ভিতৰত থাকিব হয়নে তো এটো আমাৰ কেন্দ্ৰ এটো মই ভাগ কৰি লৈছো যাতে তোমাৰ এটো আঁকতে সুবিধা হয় ঠিক আছে এটো তোমাৰ এনেকুৱা এটা কি আছে আমাৰ এনেকুৱা এটা বৃত্ত আছে ভিতৰত ঠিক আছে তো এটো আমাৰ বৃত্ত হৈ গল এটো বৃত্ত আৰু ইয়াৰে সব বাহু দি আছে 6 cm এটো 6 যেহেতু বৰ্গ হয় গতিকে চাৰিটা বাহুৰ মান সমান হ'ব এতি চোৱা তোমাৰ a2 আৰু a2 তোমাৰ কি হয় ব্যাস হয় আৰু ব্যাস তোমাৰ কি a2 পয়েন্টৰ পৰা a2 পয়েন্ট হয় তো a2 আছে তোমাৰ 6 গতিকে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ তোমাৰ ব্যাসৰ আধা অৰ্থাৎ এটো হ'ব 3 গতিকে আমি জানো যে তোমাৰ বৃত্তৰ কালি তোমাৰ কি হয় পাই r স্কয়াৰ হয় গতিকে ইফালে চোৱা পাইৰ ভ্যালুটো আমি পাই ৰাখিমতে r ৰ ভ্যালু 3 হৈ গল অৰ্থাৎ এটো 3 স্কয়াৰ ইনটু পাই হ'ব বুজি পালানে তো 3 স্কয়াৰ মানে 9 হয় তো 9 পাই এটোৰ आंसर 9 পাই এটো তুমি মুখে মুখেও কৰিব পাৰা এটা তোমাৰ ডি অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হয় এটাৰ পিছত চোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো 9 নম্বৰ কোৱেশ্চন চাবা এটোত কি কৈছে চোৱা if 2x এটো দি আছে 2x + y is equal to the power x minus y is equal to এটো দি আছে √8 তেতিয়া হলে ইয়াৰ পৰা আমাৰ y এর ভ্যালুটো লাভ লাগে y এর ভ্যালুটো কি হ'ব এতে লক্ষ্য কৰা যেটো আমাৰ √8 আছে √8 এটোক আমি কি লিখিব পাৰি 2 কিউব লিখিব পাৰি আৰু তোমাৰ 2 কিউব আৰু √ওভাৰ মানে কি এটো 2 কিউব আৰু √ওভাৰ মানে হৈছে তোমাৰ 1/2 গতিকে এটো তোমাৰ কি হ'ব 2 আৰু হোল টু দি পাৱাৰ কি হ'ব 3/2 কাৰণ এটোৰ লগত এটো মাল্টিপ্লাই হ'ব এটো ফৰ্মুলা মতে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি থাকে তেতিয়া হলে এটো কি হয় a টু দি পাৱাৰ m * n হয় এটো ফর্মুলা মতে তোমার এইখিনি পালো আমি অর্থাৎ √8 এর ভ্যালু পালো টু দি পাওয়ার 3/2 গতিকে সোয়া গোটেই গেটার তোমার কি হৈ যাব বেস সেম হৈ যাব হয় না বেস সেম হ'ব অর্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰো টু দি পাওয়ার এটো x + y ইজ ইকুয়াল টু দি পাওয়ার x - y ইজ ইকুয়াল টু আমি কি লিখিব পাৰো টু দি পাওয়ার 3/2 গতিকে তোমাৰ এটোৰ লগত এটো ইকুৱেল হ'ব লগত এটোৰ লগত এটো ইকুৱেল হ'ব তো দুটা ইকুৱেল কৰি দিয়া ইকুৱেল কৰিলে তোমাৰ সাইড বেস আৰু বেস তোমাৰ কি হ'ব সেম হ'ব তো ক্যান্সেল আউট হ'ব তো ইয়াৰ পৰা পাবা তুমি x + y = 3/2 হয়নে তো এটা তুমি যদি ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে কি পাবা ইয়াৰ পৰা পাবা 2x + 2y = 3 এইটো দিয়ে এক নম্বৰ আৰু তোমাৰ এটোৰ লগত এটো ইকুৱেল হ'ব লাগিব হয়নে এটোৰ লগত এটো ইকুৱেল কৰিলে তুমি কি পাবা এটোৰ লগত এটো ইকুৱেল কৰিলে পাবা x - y = 3/2 অর্থাৎ ইয়াৰ পৰা পাবা 2x - 2y = 3 এইটো দিয়া 2 নম্বৰ এতিয়া আমি কি কৰিম 2 + 1 কৰিম therefore এটো 2 + 1 কৰা 2 + 1 কৰিলে তুমি কি পাবা 2 + 1 কৰিলে এটো সব তোমাৰ এই 2y আৰু 2y তোমাৰ ক্যান্সেল হৈ যাব তো ইয়াতে থাকিব 4x এতে থাকিব 4x হয়নে এটো আৰু এটো প্লাস কৰিলে 4x হ'ব আৰু ইফালে 3 + 3 অৰ্থাৎ এটো কি হ'ব 6 হ'ব অৰ্থাৎ ইয়াৰ পৰা x = কিমান পাবা এটো 6/4 মানে এটো পাবা তোমাৰ 3/2 x ৰ ভ্যালু আমি কি পালো 3/2 পালো এতিয়া তোমাৰ 1 নম্বৰ নহলে 2 নম্বৰত তুমি x ৰ ভ্যালু বহাই দিয়া y ৰ ভ্যালুটো আহি যাব তো আমি 1 নম্বৰত বহাই দিছো সো 1 নম্বৰত আছে তোমাৰ 2 * x আছে তো x ৰ ভ্যালু পাইছো আমি 3/2 গতিকে এটো 3/2 প্লাস এটো 2y = এফালে আছে তোমাৰ কি 3 = 3 গতিকে ইয়াৰ পৰা 2 আৰু 2 তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে থাকিব অনলি 3 অৰ্থাৎ এটো কি হ'ব 3 + 2y = 3 অৰ্থাৎ ইয়াৰ পৰা 2y = 3 টু এফালে লৈ আহিলে মাইনাস হ'ব তো 3 ৰ পৰা 3 গলে 0 আৰু ইয়াৰ পৰা y = 0/2 মানে 0 অৰ্থাৎ y এর ভ্যালু আমি কিমান পালো 0 পালো এটো সব সি অপশনত আছে গতিকে সি অপশনটো আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা
ইয়াতে if the mean of a data is 27 and its median is 3 এটো 3 নহয় এটো 33 হ'ব হা then mode is ইয়াতে কৈছে যে কোনো এটা তথ্যৰ মাত্র 27 আৰু মধ্যমা দি আছে 33 তেতিয়া হলে বহুলক কি হ'ব এটো সা আমি এটা ফর্মুলা জানো যে বহুলক is equal to এটো কি হয় 3 মধ্যমা মাইনাস কি হয় 2 মধ্য এটা তুমি ভ্যালু পুট করা आंसर আহি যাব এটো সা 3 ইনটু মধ্যমা এটো মধ্যমা দি আছে কিমান 33 এটো 33 মাইনাস 2 ইনটু মাধ্য দি আছে কিমান 27 তো এটো তোমার 3 ইনটু 33 মানে হইছে 99 মাইনাস 2 ইনটু 27 মানে হইছে তোমার 54 এটা তুমি এটো মাইনাস কৰি দিয়া 9 এর পৰা 4 গলে থাকিব 5 আৰু ফেলে 9 এর পৰা 5 গলে থাকিব 4 অর্থাৎ 45 এটো সা সি অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে এর পিছত চোৱা এটো 34 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ দেখাত যিমান ই লাগিছে টান লাগিছে হিমান কিন্তু টান নহয় বহুতে ইজি হয় প্ৰথমতে চোৱা এতে তোমাৰ কি কৈছে চিত্ৰৰ পৰা পিবিৰ দৈৰ্ঘ্য লবলৈ দিছে এটো পি আৰু এটো হৈছে বি আমাৰ এই পিবিৰ দৈৰ্ঘ্যটো লাগে তুমি এই চিত্ৰটোৰ ফালে যদি ভালদৰে লক্ষ্য কৰা এইখিনি হৈছে ব্যাসাৰ্ধ গতিকে এইখিনিও ব্যাসাৰ্ধ হ'ব তো এটোৰ ভ্যালু 3 হ'ব আৰু তোমাৰ এইখিনি যদি 30 ডিগ্ৰী হয় এইখিনিও কি হ'ব এটো 30 ডিগ্ৰী হ'ব হয়নে নাই তো এতিয়া চোৱা আমাৰ লাগে পিবিৰ ভ্যালু এটো পিবি টো আমাৰ লাগে ইয়াতে দিয়া আছে ওপি হয়না ওবি টো আমাৰ দিয়া আছে গতিকে ইয়াৰ পৰা চোৱা আমাৰ যদি এই এংগলটোৰ লগত ৰিলেশন কৰি যদি আমি এই বাহুটো যদি উলাব লাগে তেতিয়া হলে তোমাৰ কি হ'ব ইয়াতে চোৱা OB ডিভাইডেড বাই PB এটো চোৱা OB ডিভাইডেড বাই কি হ'ব PB হয়নে এটা চোৱা OB ডিভাইডেড বাই PB মানে তোমাৰ কি হৈ গল এটো আছে ভূমি এটো আছে লম্ব অৰ্থাৎ লম্ব বাই ভূমি এটো লম্ব এটো হৈছে ভূমি তো লম্ব বাই ভূমি তোমাৰ কি হয় 10 হয় লম্ব বাই ভূমি 10 হয় আৰু 10 এতে কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী এটো এংগল আছে 30 ডিগ্ৰী এটা OB এর ভ্যালুটো আমি না জানো এটো আমি x বুলি ধৰিছো আৰু সরি OB এর ভ্যালুটো 3 দিয়া আছে OB এর ভ্যালুটো 3 দিয়া আছে এটো আমি 3 বুলি ধৰিম এটো 3 এ থাকিব এটো 3 দিয়া আছে আৰু তোমাৰ PB এর ভ্যালুটো আমি না জানো এটো আমি x বুলি ধৰিছো ঠিক আছে আৰু এফালে আছে তোমাৰ কি 10-30 ডিগ্ৰী তো 10-30 ডিগ্ৰীৰ ভ্যালু কিমান হয় এটো 1/√3 10-30 ডিগ্ৰী হৈছে 1/√3 গতিকে এটো ক্রস মাল্টিপ্লিকেশন কৰি দিয়া x * 1 মানে হ'ব x = 3 * √3 এটো 3 * √3 অর্থাৎ এতে যেটো তোমাৰ PB আছিল x মানে PB ধৰিছিলো এটো সব PB এর ভ্যালু আমি কিমান পালো 3√3 এটো ডি অপশনত আছে ডি অপশনটো কারেক্ট অপশন হয় সো কিমান ইজি হয় একেবারে সিম্পল হয় এটো পিছৰ কোৱেশ্চনটো চোৱা এটো 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো বহুতে ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ইয়াতে কি কৈছে চাবা এটা বৰ্গৰ তিনিটা শীৰ্ষবিন্দু ক্ৰমে 3 - 1 3 3 - 1 3 হলে চতুৰ্থ শীৰ্ষবিন্দুটো কি হ'ব এটো চোৱা আমাৰ এনেকুৱা এটা বৰ্গ দিয়া আছে ঠিক আছে এটো চোৱা এটো আমাৰ এনেকুৱা এটা বৰ্গ দিয়া আছে আৰু এই বৰ্গটো এটো ধৰিছো A এটো B এটো C আৰু এটো হৈছে D ধৰি লোৱা তোমাৰ এটো A বিন্দুটো দিয়া আছে 3 - 1 B বিন্দুটো দিয়া আছে তোমাৰ 3 আৰু 3 C বিন্দুটো দিয়া আছে তোমাৰ -1 3 আৰু আমি D টো লাভ লাগে হেটো আমি x আৰু y ধৰিছো ঠিক আছে এটা তুমি ইয়াৰে কৰ্ণটো অঙ্কন কৰা এটো কৰ্ণ ঠিক আছে এটো হৈছে কৰ্ণ আমি জানো বৰ্গৰ কৰ্ণ এটো কৰ্ণটো O বুলি ধৰা বৰ্গৰ কৰ্ণবোৰে পৰস্পৰৰ মধ্যভাগত কি কৰে বিভক্ত কৰে অৰ্থাৎ দুটা সমান ভাগত ভাগ কৰে অৰ্থাৎ এটো আৰু এটো সমান হ'ব আৰু এটো সমান হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ মধ্যবিন্দু দুইটাৰ কাৰণে এটোৰ কাৰণে মধ্যবিন্দু হ'ব আৰু এই কৰ্ণৰ কাৰণে এটো কি হ'ব মধ্যবিন্দু হ'ব তো আমি জানো যে মধ্যবিন্দুৰ যেটো স্থানাঙ্ক মধ্যবিন্দুৰ স্থানাঙ্ক তোমাৰ কি হয় মধ্যবিন্দুৰ স্থানাঙ্ক হৈছে x1 + x2 / 2 আৰু কি হয় এটো হৈছে তোমাৰ y1 + y2 / 2 এটো মধ্যবিন্দুৰ স্থানাঙ্ক গতিকে আমি ইয়াতে মধ্যবিন্দুৰ স্থানাঙ্ক এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম তো ইয়াতে কি হ'ব এটো চোৱা 3 - 1 হ'ব প্লাস মাইনাস মাইনাস হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ 3 - 1 / 2
আৰু এফালে হ'ব তোমাৰ 3 মাইনাস এটো তোমাৰ কি আছে এটো প্লাস আছে এটো সব প্লাস তো প্লাসে মাইনাসে মাইনাস হ'ব এটো হ'ব তোমাৰ 3 minus 1 divided by 2 ঠিক আছে ইজ ইকুয়াল টু এটো লগত তোমাৰ এটো ইকুয়াল হ'ব অৰ্থাৎ এটো তোমাৰ কি হ'ব 3 plus x এটো হ'ব 3 plus x divided by 2 আৰু এফালে হ'ব তোমাৰ 3 plus y divided by 2 গতিকে এইখিনি হৈছে x ৰ স্থানাঙ্ক এটো হৈছে x ৰ স্থানাঙ্ক গতিকে এটোৰ লগত এটো ইকুয়াল হ'ব অর্থাৎ এটো 3 minus 1 মানে 2 অর্থাৎ 2/2 is equal to এফালে তোমার কি আছে 3 plus x divided by 2 গতিকে এটো হ'ব তোমাৰ 1 is equal to এফালে আছে তোমাৰ 3 plus x divided by 2 এটো ক্রস মাল্টিপ্লিকেশন করলে তোমার কি হ'ব ক্রস মাল্টিপ্লিকেশন করলে হ'ব 3 plus x is equal to 2 অর্থাৎ x is equal to 2 minus 3 is equal to minus 1 x এর ভ্যালু আমি কি পালো -1 পালো সিমিলারলি এটো তোমার হইছে y এর স্থানাঙ্ক এটো হইছে y এর স্থানাঙ্ক তো এই দুটো ইকুয়াল হবে অর্থাৎ 3 এর পরে 1 গলে 2 থাকে অর্থাৎ এটো হবে তোমার 2/2 is equal to এখানে তোমার কি হবে 3 plus y divided by 2 এটো তোমার 1 হবে তো 1 is equal to এটো হবে তোমার 3 plus y divided by 2 क्रॉस মাল্টিপ্লিকেশন করলে এটো হবে তোমার 3 plus y is equal to 2 into 1 মানে 2 অর্থাৎ এটো হবে তোমার y is equal to 2 minus 3 তো 2 এর পরে 3 গলে এটো -1 এটা সোয়া x এর ভ্যালু আমি -1 পাইছো y এর ভ্যালু -1 অর্থাৎ পয়েন্টটো কি হবে আমার -1 এতে সব -1 এটো সোয়া d নম্বর অপশনত আছে এটো d নম্বর অপশনত আছে -1 গতিকে এটো আমার d অপশনটো কারেক্ট অপশন হবে বুঝি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো সোয়া এটো 13 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো সোয়া এটো কোয়াড্রেটিক ইকুয়েশনের কোয়েশ্চন হয় সরি পলিনোমিয়ালের ইকুয়েশন হয় এটো the polynomial whose zeros are 2 plus root 3 and 2 minus root 3 is 2 plus root 3 আৰু 2 minus root 3 শূন্য বিশিষ্ট বহুপদটো কি হ'ব এটো আমাৰ দিছে সোয়া আমি জানো যে তোমাৰ বহুপদ লিখিবলৈ হলে আমি এটো ফর্মুলা এপ্লাই কৰো x স্কয়ার মাইনাস এটো আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা এতিয়া আমি ভ্যালু বহাই দিম এটো সোয়া x স্কয়ার মাইনাস আলফা মানে 2 plus root 3 এটো 2 plus root 3 প্লাস এটো বিটাৰ ভ্যালু তোমাৰ আছে এটো 2 minus root 3 into x plus alpha into beta alphaৰ ভ্যালু হৈছে তোমাৰ 2 plus root 3 into বিটাৰ ভ্যালু হৈছে তোমাৰ 2 minus root 3 এতে সো এটো x স্কয়ার মাইনাস এটো সো ইয়াতে তোমাৰ এটো প্লাস আছে এটো নেগেটিভ আছে তো ক্যান্সেল যাব এতে 2 plus 2 মানে এটো হল 4 আৰু ইফালে আছে তোমাৰ x আৰু ইফালে প্লাস এটো সো এটো a plus b আৰু a minus b তো তোমাৰ a plus b into a minus b হলে কি হয় এটো হয় তোমাৰ a স্কয়ার minus b স্কয়ার গতিকে a স্কয়ার মানে হৈছে তোমাৰ 2 স্কয়ার minus b স্কয়ার মানে √3 হোল স্কয়ার মানে এতে হ'ব তোমাৰ x স্কয়ার minus 4 into x মানে 4x plus এটো সা 2 স্কয়ার মানে 4 minus এটো স্কয়ার আৰু ৰুট ক্যান্সেল যাব এটা থাকিব 3 এটো হ'ব x স্কয়ার minus 4x plus 4 এর পৰা 3 গলে 1 থাকে অর্থাৎ এটো x স্কয়ার minus 4x plus 1 x স্কয়ার minus 4x plus 1 এটো সব b নম্বৰ অপশনত আছে গতিকে b নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা এতে কৈছে for what value of k the pairs of linear equation x plus 2y is equal to 5 and 3x plus ky minus 15 is equal to 0 has a unique solution k কি মানৰ ভাবে এই ইকুয়েশন দুটাৰ এটা কি থাকিব একক সমাধান থাকিব এতে সো একক সমাধান যদি থাকে তেতিয়া হলে আমাৰ কি হ'ব লাগিব এটো a1 by a2 not is equal to কি হ'ব b1 by b2 হ'ব এতি ইয়াতে ভ্যালু পুট কৰা এতে সো a1 ৰ ভ্যালু তোমাৰ কিমান আছে ইয়াতে 1 আছে আৰু a2 ৰ ভ্যালু তোমাৰ ইয়াতে কি আছে 3 আছে গতিকে 1 by 3 এটো not is equal to b1 by b2 এতে b1 ৰ ভ্যালু আছে 2 আৰু b2 ৰ ভ্যালু আছে কিমান k গতিকে ইয়াতে k লিখা ঠিক আছে তো এটো k into 1 মানে হৈছে k আৰু ইফালে আহিব not is equal
এটো 3 into 2 মানে হৈছে 6 অর্থাৎ k not is equal to 6 হ'ব এটো স্যার ডি অপশনতে আছে গতিকে আমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চনত তোমাৰ কি কৈছে এটো চোৱা in what ratio does the y-axis divide the line segment joining the point 5 minus 6 and minus 1 minus 4 5 minus 6 আৰু minus 1 minus 4 বিন্দু সংযোগী ৰেখাক y অক্ষক কি অনুপাতত ভাগ কৰিছে হেতু আমাৰ ওলাব লাগে এতে চোৱা এতে তুমি লক্ষ্য কৰা এতে y অক্ষৰ কথা কৈছে তো আমি সকলে জানো যে y অক্ষৰ যেটো সমীকৰণ হেতু তোমাৰ x = সদায় 0 হয় অৰ্থাৎ পয়েন্টটো কি হ'ব 0y হয় না মানে y অক্ষৰ সেট কৰা যেটো বিন্দু হে বিন্দুটো হ'ব তোমাৰ 0y ঠিক আছে এতিয়া তোমাৰ চোৱা ৰেশিও ওলাব লাগে তো ৰেশিও যদি ওলাই তো আমি ৰেশিওটো আমি কি ধৰো m1 আৰু m2 বুলি ধৰো তেতিয়া হলে আমাৰ ফৰ্মুলা কি আছিল ফর্মুলা আছে তোমার m1x2 plus m2x1 divided by m1 plus m2 আৰু y কোঅর্ডিনেট কি আহিব y কোঅর্ডিনেট হ'ব তোমাৰ m1y2 plus m2y1 divided by m1 plus m2 বুজি পালানে এতিয়া আমি ইয়াতে ভ্যালু পুট কৰি দিম ঠিক আছে তো এটো চোৱা কি হ'ব 0y অৰ্থাৎ x আৰু y কোঅর্ডিনেট এটা তোমার m1x2 হয়নে এটা চোৱা এটো হৈছে তোমাৰ x1 এটো x1 এটো হৈছে y1 এটো x2 এটো হ'ব y2 এটো ভ্যালু পুট কৰি দিয়া m1x2 এটা চোৱা x2 যেটো আছে x2 ৰ ভ্যালু তোমাৰ কিমান আছে x ৰ ভ্যালু আছে -1 গতিকে এটো হ'ব তোমাৰ -x2 হয়নে তাৰ পিছত m2 x1 x1 ৰ ভ্যালু আছে 5 অৰ্থাৎ এটো হ'ব তোমাৰ +5 m2 divided by তলত আহিব কি m1 plus m2 ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে লক্ষ্য কৰা যেটো y ৰ যেটো কোঅর্ডিনেট আছে ইয়াতে যেটো y ৰ কোঅর্ডিনেট আহিব সেই y ৰ লগত y টো তোমাৰ কি হ'ব ইকুৱেল হ'ব আৰু 0 ৰ লগত এটো যেটো x ৰ কোঅর্ডিনেট হয় গতিকে এটো x ৰ কোঅর্ডিনেট গতিকে এটোৰ লগত এটো তোমাৰ কি হ'ব ইকুৱেল হ'ব তো যেহেতু 0 ৰ লগত এটো ইকুৱেল কৰিব পাৰিম গতিকে আমি y ৰ কোঅর্ডিনেটটো নেলিখিলে হ'ব এটো লিখাৰ দৰকাৰ নাই তামে এটো লগত এটো তোমাৰ কি হ'ব ইকুৱেল হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ -x2 plus 5m2 divided by m1 plus m2 is equal to 0 এটো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে এটো সো m1 plus m2 0 লগত মাল্টিপ্লাই হৈ আছে তে গোটেইখিনি 0 হৈ যাব তো ইয়াতে ৰৈ যাব কি এটো ৰৈ যাব তোমাৰ -x2 plus 5m2 is equal to 0 ইয়াৰ পৰা তুমি এটো ইফালে লিখিলে কি হ'ব 5m2 is equal to এটো ইফালে গলে তোমাৰ কি হৈ যাব মাইনাস আছে তো এটো প্লাস হৈ যাব এটো হ'ব তোমাৰ কি এটো তোমাৰ m1 হয় না এটো m1 হ'ব তো সরি m1 এটো m1 হ'ব এটো m1 হ'ব m1 এতিয়া সা এটো রেশিও লোৱা তো m1 divided by কি হ'ব m2 is equal to m1 divided by m2 তো ইয়াতে তোমাৰ কি আহিব এটা আহিব 1 আৰু ইফালে আহিব তোমাৰ কিমান 5 হয়নে এটো সরি এটো 5 ওপৰত যাব 5 টু ওপৰত যাব কাৰণ এতে তোমাৰ 5m2 আছে গতিকে এটো হ'ব তোমাৰ 5 divided by 1 অৰ্থাৎ এটো তোমাৰ রেশিও হ'ব 5:1 তো রেশিও কি হ'ব 5:1 এটো সা এটো সি নম্বৰ অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা এটো তোমাৰ ট্ৰাইগোনোমেট্ৰি কোৱেশ্চন হয় ইয়াতে তোমাৰ কি কৈছে if x and y are complementary angles then যদি x আৰু y টো পূৰক কোণ হয় তেন্তে তলৰ কোণটো শুদ্ধ হয় হেতু আমাৰ লাগে এতে চোৱা x আৰু y তোমাৰ কি বুলি কৈছে কমপ্লিমেন্টাৰী বুলি কৈছে অৰ্থাৎ তেতিয়া হলে তোমাৰ কি হ'ব x + y = 90 ডিগ্ৰী হ'ব কাৰণ তোমাৰ পূৰক কোণ সদায় 90 ডিগ্ৰী হয় কেতিয়া হয় যেতিয়া তোমাৰ দুটা এংগল যোগ কৰা হয় দুটা এংগল যোগ কৰিলে তোমাৰ কিমান হয় 90 ডিগ্ৰী হয় এতে ইয়াতে যিকেইটা তোমাৰ অপশন দিয়া আছে সেই অপশন কেইটাৰ ভিতৰত ইয়াতে কোনটো শুদ্ধ হ'ব হেতু আমাৰ লাগে এতে চোৱা ইয়াৰ পৰা যদি আমি x ৰ ভ্যালুটো যদি আমি লাও তেতিয়া হলে তোমাৰ কি হ'ব x = এটো হ'ব তোমাৰ 90 - y 90 - y হ'ব এতিয়া
তোমাৰ এইটো আমি এইটো ডি নম্বৰ যেটো আছে হেতুৰ কাৰণে আমি ইউজ কৰিম। এইটো sec x হয়নে, এইটো sec x ইজ ইকুয়াল টু তোমাৰ কি হ'ব, এইটো sec, এইটো তোমাৰ x ৰ ভ্যালু কি আছে 90 - y, 90 - y বহাই দিয়া। তো ইফালে তোমাৰ থাকিব sec x আৰু এইটো sec ৰ তোমাৰ অপোজিট ফাংশন কি হয়, sec ৰ অপোজিট ফাংশন হৈছে cosec, এইটো cosec আৰু এইটো হ'ব কি y। তো এইটো sec x is equal to cosec y, এইটো তোমাৰ ডি অপশনত আছে, গতিকে ডি নম্বৰ অপশনটো আমাৰ কি হ'ব, কারেক্ট অপশন হ'ব। বুজি পালানে? ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো চোৱা 17 নম্বৰ কোৱেশ্চনটো চোৱা। 17 নম্বৰ কোৱেশ্চনটোত কি কৈছে, এইটো চোৱা, in the figure PQ and PR are two tangent to the circle, what is the measure of the angle QPR? এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি মুখে মুখে কৰিব পাৰিবা। এইটো PQ আৰু PR দুডাল স্পৰ্শক, এইটো PQ আৰু এইটো হৈছে PR, এইটো তোমাৰ স্পৰ্শক হয়। ঠিক আছে, আমি সকলোৱে জানো যে বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান, গতিকে তোমাৰ কি হ'ব, এইটো PQ is equal to PR হ'ব। তো PQ is equal to PR হোৱাৰ লগে লগে এটা এই যেটো বাহু আছে এটা তোমাৰ ট্ৰায়াঙ্গল হ'ল, আৰু ট্ৰায়াঙ্গলটো কি হ'ল, সমদ্বিবাহু। আৰু সমদ্বিবাহু ত্ৰিভুজৰ তোমাৰ সমান বাহুৰ বিপৰীত ফলৰ কোণবোৰ সদায় সমান হয়, অৰ্থাৎ এইটো PR ৰ বিপৰীত কোণ হৈছে Q আৰু তোমাৰ PQ ৰ বিপৰীত কোণ হৈছে R, গতিকে এইটো যদি 35 ডিগ্ৰী হয়, এইটো তোমাৰ কি হ'ব, 35 ডিগ্ৰী হ'ব। আৰু ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয়, 180 ডিগ্ৰী হয়। গতিকে তোমাৰ এইটো QPR এংগল QPR, তাৰ মানে তোমাৰ এই এংগলটো এইটো এনেকৈ আহিলে, এইটো এংগল QPR, এইটো প্লাস এইটো আহিব কি PQR, এইটো PQR, এইটো প্লাস এইটো কি আহিব PRQ প্লাস PRQ ইজ ইকুয়াল টু কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। এটা এইটো আমি নাজানো, তো QPR আমি ৰাখি দিলো, এইটো প্লাস এইটো PQR এইটো 35 ডিগ্ৰী আৰু ইফালে তোমাৰ PRQ 35 ডিগ্ৰী, গতিকে দুটা প্লাস কৰিলে হ'ব তোমাৰ 70 ডিগ্ৰী ইজ ইকুয়াল টু 180 ডিগ্ৰী। গতিকে এইটো হ'ব QPR ইজ ইকুয়াল টু কি হ'ব, 180 - 70। তো 180 পৰা 70 গ'লে কিমান হ'ব, 110 ডিগ্ৰী। এইটো 110 ডিগ্ৰী আনসাৰ। এইটো কোনটো অপশনত আছে, 110 ডিগ্ৰী মানে এইটো 180 - 70, এইটো তোমাৰ বি অপশনটো কি হ'ব, কারেক্ট অপশন হ'ব। বি নম্বৰটো 180 - 70, এইটো 180 - 70, তো এইটো আমাৰ কারেক্ট আনসাৰ হ'ব। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো 18 নম্বৰ কোৱেশ্চনটো চোৱা। 18 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে চাবা, ইয়াতে তোমাৰ এটা আমাৰ কমন মিস্টেক হয়, সেইটো কি জানানে, এইটো কৈছে ৰজা বা ৰাণীক যে কৈছে না, তো আমি সিঙ্গল ৰজা বা সিঙ্গল ৰাণীটো ওলাই দিওঁ, আমাৰ ভুল হৈ যায়, কিন্তু তেনেকৈ কৰিব নালাগে। এইটো চোৱা কেনেকৈ কৰিব লাগে। If a card is drawn from a deck of 52 cards, what is the probability of getting a king or queen? 52টা কার্ড বিশিষ্ট এজোৰটা ছতৰ পৰা এটা কাৰ্ড টানি অনা হ'ল, কাৰ্ডটো ৰাণী বা ৰজা হোৱাৰ সম্ভাৱিতা কি হ'ব। ইয়াতে চোৱা, ইয়াতে তোমাৰ মুঠ ফলাফল কিমান হ'ব, ইয়াতে মুঠ ফলাফল 52 হ'ব, মুঠ ফলাফল হ'ব 52 হয়নে, মুঠ ফলাফল 52, এইটো আমাৰ পালো। ইয়াতে চোৱা ৰজা কেইটা থাকে, ৰজা থাকে 4টা, ৰজা থাকে 4টা, আৰু ৰাণী থাকে কেইটা, ৰাণীও থাকে তোমাৰ 4টা। তেতিয়া চোৱা ৰজা আৰু ৰাণী মিলি টোটেল কিমানটা হ'ল, 8টা হয় না। তেতিয়া আমাৰ সম্ভাৱিতা ওলাব লাগে, এইটো তোমাৰ হয় ৰজা হ'ব, নহলে কি হ'ব, এইটো কুইন হ'ব। এইটো চোৱা হয় ৰজা নহলে তোমাৰ ৰাণী, গতিকে তোমাৰ টোটেল আছে তোমাৰ কিমানটা, 52টা, আৰু ইয়াৰ সপক্ষে থকা ফলাফল কিমান হ'ব, 8 হ'ব। এইটো এটা চোৱা, এইটো তোমাৰ 2ৰে কেনসেল আউট কৰিলে এইটো যাব তোমাৰ 4 বাৰ, আৰু এফালে যাব তোমাৰ 26 হয়নে, আকৌ 2ৰে দিলে এইটো 2 আহিব, আৰু এইটো যাব 13, অৰ্থাৎ এইটোৰ probability হ'ব 2/13, কি হ'ব 2/13 হ'ব। এইটো তোমাৰ সি নম্বৰ অপশনত আছে, গতিকে সি অপশনটো আমাৰ কারেক্ট অপশন হয়। বুজি পালানে? মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে বুজি পাই আছা নে নাই, আৰু তোমালোকৰ কিমানটা কারেক্ট হ'ল বা তোমালোকে কিমানটা জানিছা, তোমালোকে সেইটো কমেন্ট কৰি জনোৱা।
আৰু তোমালোকৰ কি লং কোৱেশ্চন আহিব পাৰিব সেই বিষয়ে মই চেপ্টাৰ ওয়াইজ বিশ্লেষণ কৰিছো তোমালোকে ডেসক্ৰিপশন চেক কৰা মই তাতে লিংক প্ৰভাইড কৰিছো ইয়াৰ পিছত চোৱা 19 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা এটো কি কৈছে if p square is equal to 32/50 ইয়াতে সব দিয়া আছে p square is equal to 32 divided by 50 তেতিয়া হলে ইয়াতে p টো কি হ'ব p টো পূৰ্ণ সংখ্যা হ'ব নে পৰিমেয় হ'ব নে অখণ্ড হ'ব নে অপৰিমেয় সংখ্যা হ'ব হেতু আমাৰ ওলাব লাগে ইয়াতে লক্ষ্য কৰা p square আছে গতিকে ফালে আমি p টো ৰাখি দিলে এটো ফালে গলে √ হৈ যাব তো √ কি হ'ব এটো হ'ব তোমাৰ 32 divided by √50 হয়নে এটা সা √ এটো মই দুটা একেলগে লিখিলো দে বাৰু এটো সা এনেকুৱা হ'ব মানে 32/50 তো দুটা আমি ভাঙি লিখিব পাৰি তো ভাঙি লিখিছো এটা সা যেটো √32 আছে এটো আমি কি লিখিব পাৰি 16 * 2 আৰু যেটো তোমাৰ 50 আছে 50 টোক আমি কি লিখিব পাৰি এটো 25 * 2 লিখিব পাৰি এটা সা √16 ৰ ভ্যালু হৈছে 4 আৰু এফালে থাকিব √2 ওপৰত √2 ৰৈ যাব আৰু 25 ৰ ৰুট হৈছে 5 আৰু এটো তোমাৰ √2 ৰৈ যাব এটো আৰু এটো ক্যান্সেল হৈ যাব তো ইয়াতে ৰৈ গল তোমাৰ 4/5 এটা 4/5 মানে কি তোমাৰ এটো p/q ফৰ্মত আহিছে তো p/q ফৰ্মত আহিলে হেতু তোমাৰ কি হ'ব ৰেশনাল নাম্বাৰ হ'ব এটো হ'ব ৰেশনাল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যা এটো সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব সি অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এটো 20 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এটো সব বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো এটো চা কি কৈছে if tan alpha plus cot alpha is equal to 2 then tan to the power 20 alpha plus cot to the power 20 alpha is equal to what এটোৰ ভ্যালু আমি উলাব লাগে এটো চোৱা এতে তোমাৰ যেটো tan আৰু cot আছে হেতু তুমি সেপারেট কে ভাঙিও লিখিব পাৰা নহলে তোমাৰ এটো ডাইৰেক্টলি आंसर তুমি লিখিব পাৰা ঠিক আছে এতে চোৱা আমাৰ কি দিয়া আছে tan alpha এটো চোৱা tan alpha plus cot alpha is equal to দিয়া আছে 2 তেতিয়া হলে এতে চোৱা তোমাৰ আলফাৰ যেটো ভ্যালু হেতু তোমাৰ কিমান আহিব তুমি হেতু আগতে গেস কৰাছন কিমান হ'ব যেহেতু ইয়াতে 2 আছে গতিকে তোমাৰ tan alpha ৰ ভ্যালু আৰু যদি cot alpha ৰ ভ্যালু যদি আমি 1 1 পুট কৰো তেতিয়া হলে কিমান আহিব 2 আহিব বুজি পালানে tan alpha ৰ ভ্যালু যদি 1 হয় আৰু cot alpha ৰ ভ্যালু যদি 1 হয় তেতিয়া হলে কি আহিব 2 আহিব কাৰণ 1 + 1 কি হ'ব 2 হ'ব তো এই ক্ষেত্ৰত তোমাৰ ইয়াতে কিমান বহাব লাগিব অৰ্থাৎ তোমাৰ এটো যদি tan 45 ডিগ্ৰী বহুৱা আৰু এফালে যদি তোমাৰ কি বহুৱা cot 45 ডিগ্ৰী বহুৱা তেতিয়া হলে এটোৰ ভ্যালু কি হ'ব 2 হ'ব কাৰণ তোমাৰ tan 45 ডিগ্ৰীৰ ভ্যালু হৈছে 1 আৰু তোমাৰ cot 45 ডিগ্ৰীৰ ভ্যালু হৈছে 1 তো 1 + 1 কি হ'ব এটো 2 হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি আলফাৰ যেটো ভ্যালু হেতু আমি কিমান পালো 45 ডিগ্ৰী আলফাৰ ভ্যালুটো কি পালো 45 ডিগ্ৰী পালো ঠিক আছে এতিয়া চোৱা এতে তোমাৰ দিছে 10 to the power 20 alpha plus এটো দিছে তোমাৰ cot to the power 20 alpha এটোৰ ভ্যালু কি হ'ব এটো একেবাৰে সিম্পল হয় এটো তোমাৰ 10 to the power 20 in এটো চোৱা এটো আলফাৰ ভ্যালু কি পাইছো 45 ডিগ্ৰী গতিকে 45 ডিগ্ৰী বহুৱা প্লাস এটো তোমাৰ আছে cot এটো cot to the power 20 45 এতে চোৱা tan 45 ৰ ভ্যালু হৈছে 1 গতিকে 1 to the power 20 প্লাস cot 45 ৰ ভ্যালু হৈছে 1 গতিকে 1 to the power 20 is equal to এটো কি হ'ব সো 1 to the power 20 মানে কি হয় 1 হয় আৰু 1 to the power 20 মানে 1 হয় মানে 1 + 1 কি হ'ব 2 হ'ব তো এটোৰ ভ্যালু আমি কি পাইছো 2 পাইছো এটো সব বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিছো তোমালোকৰ ভিডিওটো ভাল লাগিলে নিশ্চিতভাৱে লাইক কৰিবা আৰু কমেন্ট এটা কৰিবা ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো 21 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা if the distance between the point 4y and 10 is 5 unit then the value of y is এতে চোৱা যদি 4y আৰু 10 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হয় তেন্তে y ৰ মান কিমান হ'ব হেতু আমাক ওলাব দিছে এতে চোৱা আমাৰ যেটো ডিসটেন্স ফৰ্মুলা আছে দূৰত্বৰ সূত্ৰ হে দূৰত্বৰ সূত্ৰৰ মতে কি আছিল
x2 minus x1 whole square plus এটো y2 minus y1 whole square হয়নে এটো whole square is equal to এটো দূরত্ব দিয়া আছে এটো কিমান দিয়া আছে ইয়াতে 5 দিয়া আছে তে তুমি ভ্যালু পুট করা x2 minus x1 এতে x2 এর ভ্যালু 1 আছে x1 এর ভ্যালু আছে 4 গতিকে এটো হবে 1 minus 4 এটো হবে তোমার হোল স্কয়ার প্লাস y2 minus y1 y2 এর ভ্যালু আছে 0 আর এর ভ্যালু আছে y গতিকে এটো হবে 0 minus y হোল স্কয়ার is equal to এইফালে যেটো রুট ওভার আছে সেই রুট ওভারটো আমি এইফালে লৈ যাম হুফালে লৈ গলে এটো তোমার কি হবে বর্গ হবে অর্থাৎ স্কয়ার হবে তো 5 স্কয়ার মানে এটো কি হৈ যাব 25 হৈ যাব বুঝি পালানে তেছ 1 এর পৰা 4 গলে থাকে -3 -3 তুমি স্কয়ার করলে কিমান পাবা 9 পাবা ঠিক আছে প্লাস এতে মাইনাস y হোল স্কয়ার আছে তো এটো তোমার y2 হোল স্কয়ার করলে পজিটিভ হৈ যাব অর্থাৎ এটো হৈ যাব y স্কয়ার ইজ ইকুয়াল টু কি হ'ব 25 গতিকে ইয়াৰ পৰা y স্কয়ার ইজ ইকুয়াল টু কি হ'ব 25 এটো -9 মানে এটো হ'ব তোমাৰ 16 আৰু ইয়াৰ পৰা তুমি যদি y2 ৰাখি দিয়ে স্কয়াৰটো হিফালে গলে এটো হৈ যাব তোমাৰ ৰুট ওভাৰ এটো হ'ব 16 আৰু ৰুট ওভাৰ 16 টোৰ ভ্যালু তোমাৰ কি হয় প্লাস মাইনাস 4 হয় প্লাস মাইনাস 4 এটো সব বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো 22 নম্বৰ কোৱেশ্চনটো সোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে এটো তো আমি ইমান ক্যালকুলেশন নকৰো এটো ডাইরেক্টলি তোমাৰ চিত্ৰ আঁকিলে আনসারটো আহি যায় the perimeter of the triangle formed by the points 0 0 1 0 and 0 1 is 0 0 1 0 আৰু 0 1 বিন্দু সংযোগী ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব সো মই তোমালোকক কলো এটো চিত্ৰ আঁকি আমি সহজতে ওলাব পাৰি এটো সোৱা এটো তোমাৰ x আৰু এটো তোমাৰ x ড্যাশ এটো তোমাৰ y আৰু এটো হৈছে y ড্যাশ ঠিক আছে এটো আমাৰ কাৰ্টীয় সমতল হয় তো কাৰ্টীয় সমতলত বিন্দু কেইটা মুখা 0 0 তো আমাৰ এটো হ'ব তোমাৰ 0 0 ঠিক আছে এটো আমি o বুলি ধৰিছো তাৰ পিছত সোৱা কি কৈছে 1 0 x ৰ ভ্যালু 1 আৰু তোমাৰ y ৰ ভ্যালু 0 মানে 1 0 এটো আমি a বুলি ধৰিছো আৰু আছে তোমাৰ 0 1 এটো ধৰা 0 আৰু এটো হৈছে 1 এটো আমি b বুলি ধৰিছো এতে লক্ষ্য কৰা এটো আমি কানেক্ট কৰিলে এটো সোৱা ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্য আমি কিমান পালো এটো x ৰ অক্ষ হয় গতিকে এটো 1 হ'ব আৰু এটো তোমাৰ y ৰ অক্ষ হয় অৰ্থাৎ এইখিনি y ৰ ভ্যালু এটো তোমাৰ 1 হ'ব এটা এটো হৈছে তোমাৰ 90 ডিগ্ৰী কাৰণ তোমাৰ কাৰ্টীয় সমতলৰ মূলবিন্দু সদায় তোমাৰ কি কৰে লম্বভাৱে তোমাৰ ইন্টারসেক্ট কৰে অৰ্থাৎ তোমাৰ এটো লম্ব হয় অৰ্থাৎ 90 ডিগ্ৰী হয় গতিকে ইয়াতে আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিব পাৰি তো পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলে তোমাৰ সা যেটো তোমাৰ ab যেটো বাহু আছে হেতু তোমাৰ আটাইতকৈ ডাঙৰ বাহু অৰ্থাৎ এটো হ'ব তোমাৰ কি কৰ্ণ অৰ্থাৎ ab স্কয়াৰ ইজ ইকুয়াল টু কি হ'ব এটো হ'ব তোমাৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ভূমি আছে oa ভূমি হ'ব oa স্কয়াৰ এটো স o আৰু এটো a আৰু এইফালে আহিব তোমাৰ ob স্কয়াৰ প্লাস ob স্কয়াৰ এটো স o এর ভ্যালু আছে 1 তো 1 স্কয়ার প্লাস ob এর ভ্যালু 1 আছে গতিকে এটো হ'ব 1 স্কয়ার তো এটো 1 স্কয়ার মানে 1 আৰু 1 স্কয়ার মানে 1 এটো 2 হ'ব আৰু এই ফালৰ পৰা সো এটো ab স্কয়ার আছে এটো যদি আমি এইফালে লৈ যাও ৰুট ওভাৰ হৈ যাব অর্থাৎ এটোৰ ভ্যালু আমি কি পালো ৰুট ওভাৰ 2 পালো এতে সোৱা লাগে আমাৰ পেৰিমিটাৰ অর্থাৎ পরিসীমা আমার কি লাগে পরিসীমা লাগে এটো পেরিমিটার ত্রিভুজৰ পরিসীমা কি আছিল তিনিটা বাহুৰ যোগফল তো এটা হৈছে তোমাৰ √2 এটো হৈছে তোমাৰ 1 আৰু এটো হৈছে 1 গতিকে এটো কি হ'ব √2 + 1 + 1 2 হয়নে গতিকে এটো হ'ব তোমাৰ 2 + √2 এটোৰ ভ্যালু আমি কিমান পালো 2 + √2 এটো স্যার ডি নম্বৰ অপশনত আছে গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো 23 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে if the point a23b4k and c6-3 are collinear then the value of k যদি a23b4k আৰু c6, বিন্দু কেইটা একৰেখীয় হয় তেন্তে k এর মান কিমান হ'ব ইয়াতে k এর মান ওলাব দিছে এতে যেহেতু তোমাৰ একৰেখীয় বুলি কৈছে গতিকে এই বিন্দু তিনিটাৰ দ্বাৰা গঠন হোৱা ত্ৰিভুজৰ কালি কি হ'ব 0 হ'ব অৰ্থাৎ
ইয়াৰ পৰা আমাৰ যেটো ফৰ্মুলা আছিল হেতু কি আছিল হাফ অফ এটো কি আছিল তোমাৰ x1 তুমি এটো এনেকে লিখি লবা y1 এটো y2 আৰু এফালে হৈছে y3 প্ৰথমতে এটো আহিব তোমাৰ y2 minus y3 তাৰ পিছত প্লাস এটো x2 ৰ ক্ষেত্ৰত তোমাৰ কি আহিব y3 minus y2 y3 minus y1 আৰু প্লাস এটো কি হ'ব x3 এটো তোমাৰ কি হ'ব এটো হ'ব y1 minus y2 হয়নে আৰু এটোৰ ভ্যালু কি হ'ব 0 ঠিক আছে এতিয়া সোয়া তুমি ইফালে এই যেটো হাফ আছে হাফটো যদি আমি এইফালে লৈ আহো তেতিয়া হলে তোমাৰ ডিভাইড হ'ব 0 হাফে ডিভাইড কৰি দিলে বা তোমাৰ হাফটো 0 ৰে ডিভাইড থাকিলে এটোৰ ভ্যালু 0 হ'ব গতিকে এইখিনি আৰু বাৰে বাৰে লিখি না থাকো এটা x1 এতে x1 ৰ ভ্যালু আছে 2 গতিকে এটো 2 হোৱা y2 minus y3 এটো y2 তোমাৰ কি আছে k আছে আৰু 3 আছে কিমান 6 মাইনাস আছে গতিকে মাইনাসে মাইনাসে প্লাস হ'ব এটো হ'ব তোমাৰ k plus 3 এটো প্লাস x2 ৰ ভ্যালু তোমাৰ কিমান আছে এতে 4 আছে আৰু ইফালে y3 minus y1 y3 ৰ ভ্যালু আছে -3 আৰু y1 ৰ ভ্যালু আছে +3 গতিকে এটো হ'ব তোমাৰ -3 এফালে +3 প্লাস x3 ৰ ভ্যালু আছে তোমাৰ 6 এফালে y1 minus y2 y1 ৰ ভ্যালু আছে 3 এটো লিখা 3 মাইনাস এটো y2 ৰ ভ্যালু আছে কিমান k গতিকে এটো হ'ব 3 minus k is equal to কি হ'ব 0 এটা ভাঙি দিলে কি হ'ব স্যার 2 into k মানে 2k plus 2 into 3 মানে 6 এটো প্লাস এটো তো কি হ'ব -3 plus 3 ক্যান্সেল কৰি হ'ব 0 তো 0 into 4 মানে 0 গতিকে আমি এই টার্মটো আৰু নিলিখো এতে 6 into 3 মানে হ'ব তোমাৰ 18 এটো হ'ব তোমাৰ প্লাস মাইনাসে -6k is equal to 0 এফালে কি হল এটো স্যার 2k minus 6k গতিকে ইয়াৰ পৰা থাকিব -4k is equal to এফালে তোমাৰ 6 আৰু তোমাৰ ইফালে কিমান আছে 8 হয়নে এটো তোমাৰ কিমান হ'ব 24 হয়নে আৰু ইয়াৰ আগত কি আহিব মাইনাস আহিব যেটো পজিটিভ আছে তো ইফালে লৈ গলে মাইনাস হ'ব গতিকে ইয়াৰ পৰা তোমাৰ k is equal to এটা তোমাৰ মাইনাস আৰু মাইনাস ক্যান্সেল যাব k is equal to হ'ব 24/4 মানে এটো হ'ব 6 হয়নে k এর ভ্যালুটা আমি কিমান পালো 6 পালো এটো স্যার ডি নম্বৰ অপশনত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা 24 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটা লক্ষ্য কৰা if sin theta is equal to a by b then sec theta is equal to যত তোমাৰ থিটাৰ যেটো ভ্যালু হেতু 0 তকৈ ডাঙৰ হ'ব আৰু 90 তকৈ সৰু বা সমান হ'ব এই ক্ষেত্ৰত তুমি কি কৰিবা চোৱা এটো আমি আগতে cosৰ ভ্যালু উলাম তাৰ পিছত secৰ ভ্যালু উলাম কাৰণ তোমাৰ cos আৰু sec হৈছে তোমাৰ এটা প্ৰতিক্ৰম এতে চোৱা কি দি আছে আমাৰ এটো দি আছে sin theta is equal to a by b দি আছে হয়নে তো ইয়াৰ পৰা আমি cos theta যদি আমি উলাবলৈ যাও তেতিয়া হলে এটো তোমাৰ কি উলাব cos theta উলাবলৈ হলে আমাৰ এটা আইডেন্টিটি আমি এপ্লাই কৰিম এটো sin square theta plus cos square theta is equal to 1 গতিকে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমাৰ cos square theta কি হ'ব 1 minus sin square theta গতিকে ইয়াৰ পৰা তোমাৰ কি হ'ব 1 minus sin square theta sin ৰ ভ্যালু দি আছে a by b গতিকে এটো হ'ব তোমাৰ a by b whole square অর্থাৎ এটো হ'ব তোমাৰ 1 minus কি হ'ব এটো a square divided by b square square to দুটাতে পাবো গতিকে এটো হ'ব তোমাৰ কি এটো b square into 1 মানে b square minus a square আৰু তলত থাকিব b square হয়নে আৰু এইফালে তোমাৰ যেহেতু এটোৰ ওপৰত তোমাৰ কি আছে স্কয়াৰ আছে গতিকে স্কয়াৰটো যদি আমি এফালে লৈ যাও গতিকে cos theta is equal to কি হ'ব root over এটো হ'ব b square minus a square divided by b square মানে এটো হ'ব তোমাৰ root over এটো হ'ব b square minus a square divided by এটো স্কয়াৰৰ root cancel কৰি থাকিব b এটো সব এটো পালো আমি cos theta ৰ ভ্যালু এটা আমাৰ লাগে sec theta এটা সোয়া sec theta is equal to আমি কি জানো 1 by cos theta হয়নে না sec theta is equal to 1 by cos theta ভ্যালু পুট করা এটো 1 by
এটো cos থিটাৰ ভ্যালু আমি এইমাত্ৰ পালো এটো পালো তোমাৰ √b² - a² ডিভাইডেড বাই b এটো লটি যাব লটি গলে এটো কি হ'ব b ডিভাইডেড বাই √b² - a² এটো কোনটো অপশনত আছে এটা আছে এটো সব বি নম্বৰ অপশনত আছে গতিকে আমাৰ বি অপশনটোৱে কারেক্ট অপশন হয় বুজি পালানে এর পিছৰ কোৱেশ্চনটো সোৱা আইটো সোৱা এটো 25 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা এলসিএম এটো সোৱা এলসিএম দি আছে এলসিএম এটো দি আছে তোমাৰ কিমান 36 আৰু এইচএফ দি আছে তোমাৰ 82 তেতিয়া হলে ইয়াৰ পৰা আমি x ৰ ভ্যালুটো লাভ লাগে সো আমি সকলে জানো যে এলসিএম ইনটু এইচএফ ইজ ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল এতে সংখ্যা দুটা তোমাৰ কি দি আছে x ইনটু 18 অৰ্থাৎ এটো হ'ব তোমাৰ 18x এতে সোৱা এলসিএম দি আছে 36 ভ্যালু পুট কৰা ইনটু এইচএফ দি আছে 2 ইজ ইকুয়াল টু কি হ'ব 18x গতিকে ইয়াৰ পৰা x ৰ ভ্যালুটো লাগে তো x ইজ ইকুয়াল টু কি হ'ব 36 ইনটু 2 divided by 18 এটা 18 1 * 18 আৰু 18 2 * 36 হয় হয়নে গতিকে এতে 2 * 2 মানে কি হ'ব 4 x ৰ ভ্যালু কি হল 4 হল এটা তোমাৰ সি অপশনত আছে গতিকে সি নম্বৰ অপশনটোই আমাৰ কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এইটো সোৱা এতে কৈছে তোমাৰ 1.2 into 10 to the power -4 আৰু হোল টু দি পাৱাৰ কি আছে 2 আছে অৰ্থাৎ স্কয়ার আছে ইয়াতে সোৱা a যেটো স্কয়ার আছে এটো যদি আমি এনেকে লিখো ab হোল টু দি পাৱাৰ m তার মানে কি হয় a টু দি পাৱাৰ m ইনটু কি হয় b টু দি পাৱাৰ m হয় গতিকে এটো সোৱা কি হ'ব 1.2 এটো হোল স্কয়ার হ'ব ইনটু এটো হ'ব তোমাৰ 10 টু দি পাৱাৰ -4 হোল স্কয়ার গতিকে এটো সোৱা 12 12 144 মানে 1.44 into এটো হ'ব তোমাৰ 10 to the power -4 এটো সা a to the power m whole to the power যদি n থাকে তেতিয়া হলে এটোৰ ভ্যালু কি হয় a to the power m into n হয় অৰ্থাৎ a to 4 ৰ লগত 2 মাল্টিপ্লাই হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ -8 এটো হল আমাৰ आंसर এটো সা 1.44 into 10 to the power -8 কত আছে এটো সা বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো আমাৰ কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এর পিছৰ কোৱেশ্চনটোত কি কৈছে এইটো সাইটো বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো সমান্তর প্ৰগতিৰ কোৱেশ্চন হয় 12 এৰে বিভাজ্য 3 অংকযুক্ত সংখ্যাসমূহৰ যোগফল হ'ব এতে কোনটো হ'ব হেতু আমাক ওলাব দিছে এতে সোৱা 12 অংকৰে বিভাজ্য 12 অংকৰে যদি বিভাজ্য হয় তেতিয়া হলে তোমাৰ 12 অংকৰে বিভাজ্য কিন্তু অংক হ'ব লাগিব 3টা তো 12 এৰে বিভাজ্য হোৱা অংক 3টাৰ তোমাৰ আটাইতকৈ সৰু অংকটো কি হ'ব 108 হ'ব তাৰ পিছৰটো কি হ'ব এটা লব 12 প্লাস কৰা 12 প্লাস কৰিলে কি হ'ব 120 এনেকে যাব এনেকে গৈ গৈ তোমাৰ একেবাৰে লাষ্টৰ সংখ্যাটো হ'ব কিমান 996 অৰ্থাৎ এতে তোমাৰ এটো হৈছে তোমাৰ a এর ভ্যালু হয়নে ইয়াৰ পৰা আমি কি পালো a = 108 পালো তো d = কি হ'ব d = তোমাৰ সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম অর্থাৎ তোমার 120 এর পৰা যদি 108 মাইনাস করা তোমার এটো কিমান হ'ব 12 হ'ব এতে তোমাৰ ইয়াৰ পৰা পদৰ সংখ্যা ওলাই লোৱা যেহেতু যোগফল দিছে তো যোগফলটো কি আছিল যোগফল আছিল sn = n/2 আৰু ইফালে আছে তোমাৰ a + l হয়নে এটো ফর্মুলা আমি লিখিব পাৰো এটো হয় একে হয় এই দুটা ফর্মুলা এটো তোমাৰ 2a + এটো n - 1 * d এটো ফর্মুলা আৰু এটো ফর্মুলা সেম টু সেমে হয় এতে তুমি এর পৰা কি কৰা n ৰ ভ্যালুটো লাই ল অৰ্থাৎ নাম্বার অফ টার্ম লাই ল তো আমি জানো an = কি হয় a + n - 1 * d এতে ভ্যালু বহাই দিয়া an মানে হৈছে শেষৰ পদ তো শেষৰ পদটো আছে কিমান 996 = এটো a এর ভ্যালু আছে তোমাৰ 108 প্লাস ইয়াতে আছে n - 1 আৰু ইফালে আছে তোমাৰ d এর ভ্যালু হৈছে 12 ঠিক আছে এতিয়া তোমাৰ ইফালে আমি n - 1 টো যদি আমি ইফালে ৰাখি দিও ইফালে হলে কি হ'ব 996 - 108 আৰু তোমাৰ যেহেতু এটো মাল্টিপ্লাই হৈ আছে গতিকে এটো ইফালে আহিলে কি হৈ যাব ডিভাইড হৈ যাব হয়নে এতিয়া তোমাৰ 996 ৰ পৰা 108 গলে কিমান থাকিব ইফালে তোমাৰ 16 ৰ পৰা 8 গলে
16 পৰা 8 গলে থাকিব 8 ইফালে ৰল তোমাৰ কিমান 7 সৰি এটো 8 ৰল না এটো 8 আৰু এইফালে থাকিব তোমাৰ কিমান 8 ডিভাইডেড বাই 12 হয়নে এটো তোমাৰ কিমান থাকিব 12 ৰ 7 গুণ 12 ৰ 7 গুণ 74 হয় 48 12 ৰ 4 গুণ 48 আৰু এইফালে সো তোমাৰ কি আছে n - 1 গতিকে n = কি হ'ব 74 + 1 এটো মাইনাস আছে ইফালে নিলে প্লাস হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ কিমান 75 n ৰ ভ্যালু আমি 75 পালো এতিয়া এটো ফৰ্মুলা যদি আমি বহাই দিও গতিকে sn = কি হ'ব n/2 n ৰ ভ্যালু আছে 75 গতিকে এটো হ'ব তোমাৰ 75 ডিভাইডেড বাই 2 ইনটু এটো a plus l এর ভ্যালু আছে 108 plus l l মানে হৈছে তোমাৰ শেষৰ পদ আছে 996 এটো সা কোনটো অপশনত আছে এটো আমাৰ आंसर হয় এটো কোনটো অপশনত আছে এই অপশনটো এটো সা এটো তোমাৰ ডি অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো তোমাৰ 28 নম্বৰ কোৱেশ্চনটো সোৱা 28 নম্বৰ কোৱেশ্চনত কি কৈছে এতে কৈছে তোমাৰ sec a এটো সোৱা sec a plus 10a আৰু এফালে আছে তোমাৰ কি 1 minus sin a 1 minus sin a এটোৰ ভ্যালু কিমান হ'ব হেটো আমাক কৈছে এতে সোৱা যেটো sec a আছে হেটো আমি কি লিখিব পাৰি 1/cos a plus যেটো 10a আছে হেটো আমি কি লিখিব পাৰি এটো লিখিব পাৰি sin a/cos a হয়নে কাৰণ তোমাৰ sin a/cos a মানে হৈছে 10a আৰু 1/cos a মানে হৈছে sec a এটো আমাৰ হৈ গল আৰু এইফালে আছে তোমাৰ 1 minus কি sin a 1 minus sin a এতে সোৱা এফালে তুমি এলসিএম লয় এটো এলসিএম ললে তোমাৰ কিমান হ'ব এটো cos a কমন আহিব আৰু ওপৰত থাকিব কি 1 plus sin a 1 plus sin a আৰু এইফালে আছে কি তোমাৰ 1 minus sin a 1 minus sin a এতে সোৱা তোমাৰ এটো তোমাৰ তলতো cos a আহিব এটো cos a হয়নে আৰু ওপৰত সোৱা a plus b আৰু a minus b হয়নে এটো a plus b আৰু a minus b এটো a minus b তেতিয়া হলে এটো কি হ'ব a square minus b square গতিকে a square মানে তোমাৰ এটো কি হ'ব 1 হ'ব 1 square minus এটো b square মানে হ'ব তোমাৰ sin square এটো sin square এতে 1 minus sin square মানে কি 1 minus sin square মানে হৈছে তোমাৰ cos square divided by cos এতে তোমাৰ এটোৰ লগত এটো তোমাৰ ক্যান্সেল যাব ইয়াতে থাকিব কি cos এটোৰ ভ্যালু আমি কি পালো cos a পালো এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো 29 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো সোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ ও কেন্দ্ৰীয় বৃত্তৰ AB যাৰ AB বিন্দুত AT এডাল স্পৰ্শক এটা যেটো আমাৰ AT দি আছে এটো এটা স্পৰ্শক হয় AOB 100 ডিগ্ৰী এটো দি আছে তোমাৰ 100 ডিগ্ৰী তেতিয়া হলে BAT ৰ মান কিমান হ'ব সোৱা এটো তুমি ক্যালকুলেশন মানে কলম নধৰাকৈ কৰিব পাৰা কেনেকৈ কৰিব পাৰা লক্ষ্য কৰা এটো সোৱা এটো তোমাৰ ব্যাসাৰ্ধ এটো ব্যাসাৰ্ধ তো এটো আৰু এটো সমান হ'ব আৰু সমান হলে তোমাৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় তো যেহেতু ইয়াতে 100 ডিগ্ৰী অলৰেডি দিয়াই আছে তো 100 ডিগ্ৰী অলৰেডি দি আছে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তো 100 ডিগ্ৰী ইয়াতে দিয়া আছে তো এটো এংগল আৰু এটো এংগল দুটা সমান হ'ব হয়নে নাই তো তোমাৰ এখৰ লগত কিমান প্লাস কৰিলে তোমাৰ কি হ'ব 180 হ'ব এটো 80 ডিগ্ৰী হলে গতিকে 80 ডিগ্ৰী তুমি দুটা ভাগেৰে ভাগ কৰিলে কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব অৰ্থাৎ তোমাৰ এটো 40 ডিগ্ৰী আৰু তোমাৰ এটো কি হ'ব 40 ডিগ্ৰী হ'ব বুজি পালানে 40 40 হৈ গল এতিয়া সোৱা এটো যেহেতু আমাৰ স্পৰ্শক হয় আমি সকলে জানো যে স্পৰ্শকে যেটো তোমাৰ ই থাকে ব্যাসাৰ্ধ থাকে ব্যাসাৰ্ধৰ লগত সদায় তোমাৰ কিমান ডিগ্ৰী কোণ কৰে 90 ডিগ্ৰী কোণ কৰে গতিকে তোমাৰ এটো কি হ'ব এটো হ'ব তোমাৰ 90 ডিগ্ৰী এই গুটেইখিনি মিলি হ'ব তোমাৰ 90 ডিগ্ৰী আৰু তোমাৰ এটো এই যেটো ভ্যালু এটো দি আছে তোমাৰ কিমান ডিগ্ৰী 40 ডিগ্ৰী আৰু BAT অৰ্থাৎ BAT আমাৰ এই যিখিনি এংগল আছে এইখিনি আমি কি বুলি ধৰিছো x বুলি ধৰিছো গতিকে তোমাৰ এটো ইফালে আনিলে তোমাৰ কি হ'ব এটো মাইনাস হৈ যাব অৰ্থাৎ তোমাৰ x কি হ'ব 90 - 40 তো
90 - 40 হলে কি হব 50 এটা সো এটার ভ্যালু হব 50 ডিগ্রি এটো সি অপশনটো তোমার কি হয় কারেক্ট অপশন হয় বুঝি গলানে ইয়ারে পিছৰ কোৱেশ্চনটো সোৱা দেখাৰ টানজেন্ট লাগিলেও কিন্তু ইজি হয় তুমি কেৱল মনোযোগ দিব লাগে ইয়াৰে পিছত সোৱা এটো 30 নম্বৰ কোৱেশ্চনত কি কৈছে এটা শংকুৰ ভূমিপৃষ্ঠৰ কালি দিয়া আছে 156 সেন্টিমিটার স্কয়ার মানে তোমার এতে সব ভূমির কালি তোমার কি হয় পাই আর স্কয়ার এটো দিয়া আছে 156 এটো দিয়া আছে স্কয়ার সেন্টিমিটার আর উচ্চতা দিয়া আছে তোমার কিমান 8 অর্থাৎ h এর ভ্যালু দিয়া আছে 8 তেন্তে শঙ্কুটোৰ আয়তন ওলাব দিছে তো শঙ্কুৰ আয়তন আমি জানো একেবারে সিম্পল হয় 1/3 পাই r স্কয়ার * h এটো হৈছে শঙ্কুৰ আয়তন এটো ভ্যালু বহাই দিয়া 1/3 * পাইৰ ভ্যালু সরি এটো পাই r স্কয়াৰৰ ভ্যালু দিয়া আছে সব পাই r স্কয়াৰৰ ভ্যালু দিয়া আছে 156 * h h এর ভ্যালু দিয়া আছে 8 এতিয়া সোৱা এটো 3 5 গুণ হৈছে 15 3 5 * 15 আৰু 3 2 * 6 অর্থাৎ ইয়াতে রই গল তোমার 52 * 8 মাল্টিপ্লাই কৰি দিয়া 8 2 * 16 আর 6 ইফালে রল 1 8 5 * 40 আর 1 এ 41 এটো 416 এটো সা সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো সোৱা ইয়াতে তোমাৰ কি কৈছে এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এটো sin থিটা এটো sin থিটা প্লাস sin স্কয়ার থিটা = 1 = কি দিয়া আছে 1 দিয়া আছে হয়নে তেন্তে ইয়াতে কৈছে তোমাৰ cos স্কয়ার থিটা প্লাস এটো cos টু দি পাওয়ার 4 থিটা = 1 এটো তোমাৰ ট্ৰু হয় নে নাই হেতু আমাক খুদিছে সোৱা তুমি এইটো ইকুয়েশনৰ পৰা তুমি কি পাবা এর পৰা তুমি যদি sin থিটা ইফালে ৰাখি দিয়া তেতিয়া হলে এটো ইফালে হলে কি হ'ব 1 - sin স্কয়ার থিটা অর্থাৎ 1 - sin স্কয়ার থিটা মানে কি হয় cos স্কয়ার থিটা এটা sin থিটাৰ ভ্যালু আমি কি পালো cos স্কয়ার থিটা পালো হয়নে এতিয়া তুমি দুইফালে স্কয়ার কৰি দিয়া দুইফালে স্কয়ার কৰিলে এটো তোমাৰ কি হ'ব এটো হ'ব তোমাৰ sin স্কয়ার থিটা = এফালে আহিলে তোমাৰ এটো স্কয়ার করলে হ'ব cos টু দি পাওয়ার 4 থিটা হয়নে এতিয়া সোৱা আমাৰ এটোৰ ভ্যালু লাগে এটোৰ ভ্যালু হয়নে এটোৰ ভ্যালু যদি আমি কৰো এটো তোমাৰ কি হ'ব cos স্কয়ার থিটা মানে তোমাৰ কি পালো এই মাত্র পালো cos স্কয়ার থিটা মানে হৈছে sin থিটা গতিকে এটো হ'ব তোমাৰ sin থিটা প্লাস cos টু দি পাওয়ার 4 থিটা এটো cos টু দি পাওয়ার 4 থিটা মানে তোমাৰ কি হয় sin স্কয়ার থিটা এটো sin স্কয়ার থিটা আৰু সা এটো তোমাৰ এটো sin থিটা প্লাস sin স্কয়ার থিটা এটোৰ ভ্যালু অলরেডি দিয়া আছে 1 গতিকে এটো cos স্কয়ার অর্থাৎ তোমাৰ এটো কি হ'ব cos স্কয়ার প্লাস এটো cos টু দি পাওয়ার 4 থিটা = কি হ'ব 1 হ'ব এটো তার মানে তোমার যেটো অ্যাসারশন দিয়া আছে সেই অ্যাসারশনটো তোমার কি হয় ট্ৰু হয় ঠিক আছে এতিয়া সোৱা তোমার এতে দিয়া আছে 1 - sin থিটা রিজন টু 1 - sin থিটা = দিয়া আছে cos স্কয়ার থিটা কিন্তু ইয়াতে স্কয়ার হ'ব লাগিছিল 1 - sin স্কয়ার থিটা = cos স্কয়ার থিটা হয় গতিকে আমাৰ এই যেটো স্টেটমেন্ট আছে হেতু তোমাৰ ফলস হয় অর্থাৎ তোমার কি হ'ব অ্যাসারশন কারেক্ট হ'ব রিজন টু ফলস হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো 32 নম্বৰ কোৱেশ্চনটো সোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে So, if the midpoint of the line segment joining the points -6 5 and -2 3 is a/3, 4, then the value of a -6 5 আৰু -2 3 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু a/3, 4 হলে a এর মান কিমান হ'ব এতে মধ্যবিন্দুৰ কথা কৈছে এতে সোৱা a/3 আৰু 4 এটোৰ মধ্যবিন্দু এটো সংযোগী যেটো মধ্যবিন্দু হেতু তোমাৰ কি হ'ব মধ্যবিন্দুৰ ফৰ্মুলা কি আছিল x1 + x2 / 2 আৰু y স্থানাঙ্ক আহিব y1 + y2 / 2 এতেটো বহাই দিয়া এটো হৈছে তোমাৰ x1 এটো y1 এটো x2 এটো হৈছে y2 গতিকে তোমাৰ x1 + x2 তো এটো কি হ'ব -6 ± -2 / 2 আৰু এফালে আহিব তোমাৰ কিমান এটা আহিব তোমাৰ 5 + 3
ডিভাইডেড বাই 2 এতিয়া চোৱা এইটোৰ লগত এইটো ইকুৱেল হ'ব কাৰণ দুটা x ৰ কোঅৰ্ডিনেট হয় আৰু এইটোৰ লগত এইটো ইকুৱেল হ'ব কাৰণ এইটো y ৰ কোঅৰ্ডিনেট হয় অৰ্থাৎ ইয়াৰ পৰা আমি কি পাম a/3 ইজ ইকুৱেল টু এফালে চোৱা -6 আৰু -2 মানে এইটো হ'ব তোমাৰ -8 ডিভাইডেড বাই 2 এইটো হ'ব তোমাৰ a/3 ইজ ইকুৱেল টু এইটো কি হ'ব -4 হ'ব এইটো ডিভাইড কৰিলে এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে a into 1 মানে a আৰু 3 into -4 মানে হৈছে -12 অৰ্থাৎ a এর ভ্যালু আমি কিমান পালো -12 পালো এটা সব b নম্বৰ অপশনত আছে গতিকে আমাৰ b অপশনটোৱে কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা এটা 33 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটা চোৱা এটো এনেকুৱা অংক এটা কৰিছো এটো চোৱা ab is a chord of the circle এটা মানে এনেকুৱা সার্কেল আছে মানে বৃত্ত আছে এই বৃত্তটোৰ আমাৰ এটা কৰ্ড দিয়া আছে ঠিক আছে এটো আমি এনেকৈ ড্ৰ কৰিছো এটো ধৰা a আৰু এটো হৈছে কি b আৰু তোমাৰ কি দিয়া আছে AOC এতে এটো তোমাৰ O বুলি ধৰা এটো আমাৰ এটা দিয়া আছে ডায়ামিটাৰ এটো AOC অৰ্থাৎ এটো হ'ব C এটো আমাৰ O দিয়া আছে এটো C দিয়া আছে এটো ডায়ামিটাৰ হয় ঠিক আছে আৰু দিয়া আছে কি তোমাৰ ACB অর্থাৎ তোমার ইয়াতে এনেকুৱা এটা আছে এটোৰ অ্যাঙ্গেল দিয়া আছে 50 ডিগ্ৰী এটো 50 ডিগ্ৰী দিয়া আছে if AT is the tangent এটো এনেকুৱা এটা tangent আছে এটো হৈছে তোমাৰ T AT তো tangent হৈ গল সার্কেল at the point A to A পয়েন্টত এটো তোমাৰ tangent দিয়া আছে অর্থাৎ স্পর্শক দিয়া আছে BAT is equal to তেতিয়াহলে BAT এর ভ্যালু কি হ'ব BAT এটোৰ ভ্যালু কিমান হ'ব হেতু আমাক ওলাব দিছে এতিয়া তুমি লক্ষ্য কৰা ইয়াতে সা এতে তোমাৰ ACB দিয়া আছে তোমাৰ কিমান ডিগ্ৰী 50 ডিগ্ৰী গতিকে তোমাৰ CAB হেতুৰ ভ্যালু তোমাৰ কিমান ডিগ্ৰী হ'ব এতে লক্ষ্য কৰিবা আমাৰ এই গোটেইখিনিৰ ভ্যালু তোমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় কাৰণ এটো তোমাৰ কি হয় স্পর্শক হয় তো স্পর্শকৰ লগত এটো কৰিলে এটো তোমাৰ হ'ব কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে ইয়াৰ পৰা তুমি কি পাবা ইয়াৰ পৰা পাবা তুমি CAT যেটো অ্যাঙ্গেল আছে এটো চোৱা CAT এটো তোমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় গতিকে ইয়াৰ তোমাৰ BAT এটো তোমাৰ কিমান ডিগ্ৰী হ'ব হেতু আমাৰ লাগে হয়নে এটো BAT এটো কিমান ডিগ্ৰী হ'ব হেতু আমি ওলাব লাগে এতিয়া তুমি লক্ষ্য কৰা এইফালে এই যেটো তোমাৰ AB যেটো কর্ড দিয়া আছে সেই কর্ডৰ পৰা যেটো সিৰ পৰা যেটো আমি ৰেখাটা নিছো এটো তোমাৰ কি হৈ আছে ইয়াতে 90 ডিগ্ৰী হৈ আছে এটো কি হৈ আছে এটো 90 ডিগ্ৰী হৈ আছে গতিকে এই ভ্যালুটো তোমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে এটো তোমাৰ 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হৈ গল গতিকে 90 + 50 কিমান ডিগ্ৰী হল এটো 130 ডিগ্ৰী হৈ গল হয়নে 90 + 50 সরি 140 ডিগ্ৰী হৈ গল তো তোমাৰ 180 এর পৰা আমাৰ এই অ্যাঙ্গেলটো আমি উলাইলো এই অ্যাঙ্গেলটো কিমান ডিগ্ৰী হ'ব এই অ্যাঙ্গেলটো এটো আছে তোমাৰ কি CAB হয়নে এটো হ'ব তোমাৰ CAB কিমান ডিগ্ৰী হ'ব CAB এটো হ'ব তোমাৰ 180 কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী ত্রিভুজৰ তিনিওটা কোণৰ মান হৈছে 180 ডিগ্ৰী তাৰপৰা তুমি এই দুটা মাইনাস কৰি দিয়া তো এটো ৰৈ যাব এটো আমি কিমান পালো 140 অৰ্থাৎ এটো কেনেকৈ পালো 90 আৰু 50 যোগ কৰিছো 90 + 50 যোগ কৰিলে 140 হয় এটোৰ ভ্যালু হল তোমাৰ কিমান ডিগ্ৰী 40 ডিগ্ৰী এটো CAT যেটো আছে CAT যেটো তোমাৰ অ্যাঙ্গেল আছে সেই অ্যাঙ্গেলটো তোমাৰ কি হয় সেই অ্যাঙ্গেলটো হৈছে তোমাৰ CAB + BAT হয়নে এইটো আৰু এইটো যোগ কৰিলে আমি কি টোটালখিনি পাই যাও অৰ্থাৎ এটো CAT যেটো আছে হেতু হৈছে তোমাৰ 90 ডিগ্ৰী ইজ ইকুয়াল টু CAB এই মাত্র পালো এটো পালো তোমাৰ 40 ডিগ্ৰী এটো 40 ডিগ্ৰী প্লাস BAT গতিকে এর পৰা অ্যাঙ্গেল BAT কি হ'ব BAT ইজ ইকুয়াল টু হ'ব তোমাৰ 90 - 40 তো 90 এর পৰা 40 গলে কিমান থাকে 50 অর্থাৎ এটোৰ ভ্যালু আমি কিমান পালো 50 ডিগ্ৰী পালো এটা C নম্বৰ অপশনত আছে গতিকে C অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনটোত কি কৈছে এইটো চোৱা
the pair of equation x plus 2y plus 5 is equal to 0 and minus 3x minus 6y plus 1 is equal to 0 has so এই যেটা আমার রৈখিক সমীকরণের জোড় দিয়া আছে এই সমীকরণ জোড়ৰ এটা সমাধান আছে নে দুটা সমাধান আছে নে অসীম সংখ্যক সমাধান আছে নে সমাধান নাই সেইটো আমাক ওলাব দিছে তো সমাধান ওলাবলে হলে আমি এটো ৰেশিও ওলাব লাগিব a1 by a2 a1 ৰ ভ্যালু আছে 1 a2 ৰ ভ্যালু আছে -3 এটো হ'ব -3 তো b1 by b2 কি হ'ব এটো সব b1 ৰ ভ্যালু ইয়াতে তোমাৰ 2 দি আছে আৰু b2 ৰ ভ্যালু দি আছে -6 অৰ্থাৎ এটো তোমাৰ কি হ'ব 1 by -3 হল আৰু c1 by c2 লোৱা c1 by c2 কিমান হ'ব এটো আছে তোমাৰ 5 আৰু ইফালে আছে তোমাৰ কিমান 1 তো 5 by 1 মানে এটো তোমাৰ কি হল 5 হল এতিয়া লক্ষ্য কৰা তোমাৰ a2 আৰু a2 তোমাৰ ইকুৱেল হৈছে কিন্তু a2 ইকুৱেল হোৱা নাই অৰ্থাৎ এটো কন্ডিশন হৈছে a1 by a2 is equal to b1 by b2 but not is equal to কি হৈছে c1 by c2 হৈছে আৰু এটো কন্ডিশন হলে তোমাৰ কি হয় যি লেখ আমি পাও সেই লেখটো তোমাৰ কি হয় সমান্তৰাল হয় লেখ সমান্তৰাল হয় হয়নে আৰু লেখ যদি সমান্তৰাল হয় তেতিয়া হলে তাৰ কোনো ধৰণৰ সমাধান নাথাকে অৰ্থাৎ এটো তোমাৰ কি হ'ব ডি নম্বৰ অপচন হ'ব যে ইয়াৰে কোনো সমাধান নাই বুজি গলানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমালোকক আৰু কেইটামান কথা কৈ থও তোমালোকে এবাৰ মনত পেলোৱা সো যদি a1 by a2 not is equal to b1 by b2 হয় তেতিয়া হলে তোমাৰ সমাধান থাকিব আৰু সমাধান যদি থাকে তেতিয়া হলে লেখে এটা বিন্দুত কটাকটি কৰিব তাৰ পিছত তোমাৰ a1 by a2 is equal to b1 by b2 is equal to c1 by c2 যদি হয় তেতিয়া হলে লেখবোৰ এটাৰ ওপৰত আনটো এনেকে কি কৰিব মিলি যাব আৰু মিলি গলে তোমাৰ কি থাকিব অসীম সমাধান থাকিব আৰু এই মাত্ৰ এটা পালো হেতু হৈছে তোমাৰ a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 হলে তোমাৰ লেখ দুডাল কি হ'ব সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে কোনো ধৰণৰ সমাধান নাথাকে বুজি গলানে তো এই প্ৰশ্নটোৰ কাৰণে আমাৰ ডি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 35 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে চোৱা কি কৈছে the circumference of two circles are in the ratio 2:3 find the ratio of their areas দুটা বৃত্তৰ পৰিধি ক্ৰমে 2:3 অনুপাতত থাকে তেন্তে বৃত্তটোৰ কালিৰ অনুপাত কি হ'ব সো যেহেতু বৃত্ত দুটা বুলি কৈছে তো এটাৰ ব্যাসাৰ্ধ আমি r1 বুলি ধৰিছো আনটোৰ ব্যাসাৰ্ধ r2 বুলি ধৰিছো এটা সব বৃত্তৰ পৰিধি তোমাৰ কি হয় বৃত্তৰ পৰিধি হৈছে তোমাৰ 2 pi r যেহেতু দুটা আছে গতিকে 2 pi r1 যেহেতু ৰেশিও আছে তেছ অনুপাত দি আছে গতিকে এটা আমি অনুপাত হিচাপে লিখিম এটো হ'ব 2 pi r2 এটা 2 pi আৰু 2 pi ক্যান্সেল যাব ইয়াতে থাকিব আচ্ছা এফালে দি আছে তোমাৰ 2/3 ৰেশিও দি আছে 2/3 গতিকে ইয়াৰ পৰা চোৱা r1 ৰ ভ্যালু আমি কি পালো 2 পালো আৰু r2 ৰ ভ্যালু আমি কি পালো 3 পালো এটা r1 ৰ ভ্যালু 2 r2 ৰ ভ্যালু হৈছে 3 এতিয়া লাগে ইহতৰ কি কালি তো আমি জানো বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ যেহেতু দুটা আছে গতিকে পাই r1 স্কয়াৰ ডিভাইডেড বাই কি হ'ব পাই r2 স্কয়াৰ হ'ব তো পাই আৰু পাই ক্যান্সেল যাব এফালে r1 ৰ ভ্যালু দি আছে তোমাৰ 2 গতিকে 2 স্কয়াৰ আৰু তোমাৰ r2 ৰ ভ্যালু দি আছে 3 অৰ্থাৎ 3 স্কয়াৰ মানে এটো হ'ব 2 2 যা 4 আৰু 3 3 যা হ'ব 9 অৰ্থাৎ এটো ৰেশিও হ'ব কিমান 4:9 4:9 এটো কোনটো অপচনত আছে এটো সব বি অপচনত আছে গতিকে আমাৰ বি নম্বৰ অপচনটোৱে কাৰেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো তুমি চিত্ৰ যদি আঁকিব পাৰিছা তেতিয়া হলে তোমাৰ আনসাৰ আহি যাব এতে চোৱা ABC and triangle PQR if AB by QR is equal to BC by RP is equal to CA by PQ then which of the following is true তলৰ কোনটো শুদ্ধ হয় হেতু আমাৰ ওলাব দিছে লক্ষ্য কৰা ইফালে ভালদৰে লক্ষ্য কৰিবা এটা তুমি চিত্ৰ যদি আঁকিব পাৰিছা তোমাৰ আনসাৰটো অটোমেটিক্যালি আহি যাব এটা হৈছে তোমাৰ ABC আৰু এটা আছে PQR তো তুমি PQR টো এনেকে আঁকি লোৱা এটো PQR এতিয়া সবা AB by QR এটো AB এটো এক নম্বৰ দিয়া এটো AB by QR এ টোৰ লগত তোমাৰ ইকুৱেল আছে এটো 1 নম্বৰ দিলো
নাম্বাৰিং কৰিবা সহজতে আহি যাব BC বাই RP এটো হৈছে BC এটো হৈছে RP গতিকে এটো দিয়া 2 নম্বৰ এটো 2 নম্বৰ আৰু পিছত আছে CA বাই PQ এটো 3 নম্বৰ দিয়া CA ডিভাইডেড বাই কি আছে PQ এটো দিয়া 3 নম্বৰ এটো আমাৰ হৈ গল এতিয়া তুমি মিলোৱা চা গুটে কেটা ABC আছে গতিকে ABC যদি হয় তুমি লক্ষ্য কৰা 1 নম্বৰৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ এটোৰ পৰা ABC হৈছে তেতিয়া হলে ইফালে কি আহিব লাগিব PQR আহিব লাগিব সৰি এতে তোমাৰ 1 নম্বৰৰ পৰা আৰম্ভ কৰিব লাগিব এটো 1 নম্বৰ আছিল না তো ABC ৰ লগত তোমাৰ কোনটো হ'ব QRP হ'ব QRP যেহেতু তোমাৰ 1 নম্বৰৰ পৰা স্টাৰ্ট হৈছে তো এনেকে আহিছে সো এনেকে আহিলে তোমাৰ ABC হল তো ইয়াতে তোমাৰ এটো আছে 1 নম্বৰ তো ইয়াৰ পৰা তোমাৰ এনেকে যাব তো এটো হ'ব QRP ABC ৰ লগত QRP এটো C অপচনত আছে এটো C অপচনত আছে গতিকে C অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 37 নম্বৰ কোৱেশ্চনটো তোমাৰ কি গৈছে ইয়াতে চোৱা একেবাৰে ইজি হয় যদি sec θ minus tan θ এটো চোৱা sec θ এটো minus tan θ is equal to 1/3 তেতিয়া হলে আমি উলাব লাগে কি sec θ plus tan θ এটোৰ ভ্যালু কি হ'ব হেতু আমাৰ উলাব লাগে তে লক্ষ্য কৰা আমি এটা ফর্মুলা জানো ফর্মুলাটো কি এটো sec স্কয়ার θ minus tan স্কয়ার θ is equal to কি হয় 1 হয় হয়নে তো এটো সা a স্কয়ার minus b স্কয়ার এটো a স্কয়ার minus b স্কয়ার এটা আমি কি লিখিব পাৰো a plus b into a minus b এটো ফর্মুলা লিখি দিম অর্থাৎ এটো তোমাৰ কি হ'ব এটো হ'ব sec θ minus tan θ into কি হ'ব এটো হ'ব sec θ plus tan θ আৰু এটো তোমাৰ কি হ'ব is equal to 1 গতিকে সো এটো sec θ minus tan θ sec θ minus tan θ এটোৰ ভ্যালু আমাৰ দিয়াই আছে এটোৰ ভ্যালু দিয়া আছে 1/3 গতিকে 1/3 into এফালে তোমাৰ কি দি আছে এটো দি আছে sec θ plus tan θ আৰু এফালে আছে তোমাৰ কি 1 গতিকে এটো তোমাৰ এফালে sec θ plus tan θ is equal to কি হ'ব 1 divided by 1/3 এটো তার মানে কি হ'ব এটো হ'ব তোমাৰ 3/1 এটো উলটাই দিলে যেটো আনেতে ডিভাইড হৈ আছে অর্থাৎ এটোৰ ভ্যালু হ'ব 3 এটো সাইডৰ ডি নম্বৰ অপচনত আছে গতিকে ডি অপচনটো কারেক্ট অপচন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটো 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত তোমাৰ কি গৈছে এতে চোৱা যদি x tan 45 এটো চোৱা x এটো tan 45 ডিগ্ৰী into cos 60 ডিগ্ৰী is equal to কি দি আছে sin 60 into cot 60 কেতিয়া হলে আমি x ৰ ভ্যালুটো উলাব লাগে হয়নে ইয়াৰ পৰা আমাৰ x ৰ ভ্যালুটো কি হ'ব হেতু আমাক উলাব দিছে এতে লক্ষ্য কৰা এতে x into tan 45 ডিগ্ৰীৰ ভ্যালু হৈছে 1 আৰু cos এতে আছে তোমাৰ 60 এটো cos 60 cos 60 ৰ ভ্যালু কিমান 1/2 cos 60 ৰ ভ্যালু হৈছে 1/2 তো sin 60 ৰ ভ্যালু কি হয় √3/2 into cot 60 ৰ ভ্যালু কিমান 1/√3 তো √3 আৰু √3 ক্যান্সেল গল ইফালে ৰল কি সোয়া x এটো ইফালে ৰল তোমাৰ x/2 হয়নে is equal to ইফালে ৰল তোমাৰ কিমান 1/2 এটো 1 আৰু ইফালে 2 1/2 গতিকে এটো কি হ'ব 2x is equal to তোমাৰ কি হ'ব আর 2x is equal to 2 এটো বজ্ৰপূৰণ কৰিলে 2x is equal to 2 গতিকে এৰ পৰা x is equal to কি হ'ব 2/2 মানে 1 এটোৰ ভ্যালু আমি 1 পালো 1 এটো a নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি গৈছে এটো চোৱা এটোত কি গৈছে এতে 7 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত আৰু 30 ডিগ্ৰী কোণৰ এটা বৃত্তকলাটোৰ কালি কিমান হ'ব এটো আমাক ওলাব দিছে এতে চোৱা বৃত্তকলাৰ কালি তোমাৰ কি হয় θ/360 into pi r square into pi r square এতে ভ্যালু পুট কৰা থিটাৰ ভ্যালু আছে তোমাৰ 30 ডিগ্ৰী আৰু ইফালে তোমাৰ এটো আছে 360
ইনটু পাইৰ ভ্যালু হৈছে তোমাৰ 22/7 আৰু ইফালে r এতে r ৰ ভ্যালু দিয়া আছে 7 তো স্কয়ার হ'ব তো 7 আমি দুইবাৰ লিখিম তো 7 * 7 এটো 7 আৰু এটো 7 তোমাৰ কি যাব ক্যান্সেল যাব এটো তোমাৰ ক্যান্সেল যাব 3 1 * 3 আৰু 12 3 হৈছে তোমাৰ 36 এটো 2 ৰে দিলে যাব তোমাৰ 6 বাৰ এটো 2 ৰে দিলে যাব 11 বাৰ তো ইয়াতে তোমাৰ রল কি 11 * 7 মানে তোমার এটো 77 ডিভাইডেড বাই 6 তো 77 ক তুমি 6 এৰে ডিভাইড কৰিব লাগে 6 এৰে ডিভাইড কৰিলে কিমান বাৰ যাব 6 1 * 6 ইফালে রল তোমাৰ 7 আৰু 1 6 2 হল তোমাৰ 12 হয় না এটো থাকিব 5 ইয়াতে তুমি পয়েন্ট দিয়া ইফালে তোমাৰ কি আহিব 0 আহিব আৰু তোমাৰ ইফালে কিমান বাৰ যাব 6 8 বাৰ যাব হয়নে 6 8 বাৰ গলে তোমাৰ 6 8 * 48 আৰু ইফালে থাকিব 2 এতে পয়েন্ট দিলে হ'ব তোমাৰ 0 আৰু তোমাৰ 6 3 * 18 হয় এটো 12.83 এইটো সা এ নম্বৰ অপশনত আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সা এটো 40 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো সবা এটো if 17640 is equal to 17640 is equal to কি দি আছে 2 to the power a into 3 to the power b into 5 to the power c into 7 to the power d তেতিয়া হলে আমাৰ ভ্যালু লাভ লাগে কি a plus b minus c plus d এটো লাভ লাগে তো এটো লাভলে হলে একেবারে ইজি হয় যেটো তোমাৰ 17640 আছে এটো প্ৰাইম ফ্যাক্টৰাইজেশন কৰিব লাগিব এটো প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে তুমি কিমান পাবা এটো সা মই এতে কৰি দিছো 17640 প্ৰাইম ফ্যাক্টৰাইজেশন কৰা এটো প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে ইয়াৰে ভ্যালু তুমি কিমান পাবা এটো তুমি প্ৰাইম ফ্যাক্টৰাইজেশন কৰা 2 ৰে দিলে এটো যাব তোমাৰ কেইবাৰ 2 ৰে দিলে যাব এটো যাব 8 বাৰ 2 8 গুণা 16 আকো ইফালে 16 হল 2 8 গুণা 16 আৰু 20 দুগুণা 40 আকো তুমি 2 ৰে দিয়া এটো তোমাৰ 4 দুগুণা 8 4 দুগুণা 8 আৰু ইফালে যাব তোমাৰ 10 বাৰ হয়নে আকো তুমি 2 বাৰ দিয়া আকো 2 বাৰ দিলে 2 দুগুণা 4 2 দুগুণা 4 আৰু ইফালে তোমাৰ 1 টু সৰু হয় গতিকে এতে 0 লাগিব তো ইফালে আহিব 5 তাৰ পিছত তোমাৰ 5 এৰে যাব এটো 5 এৰে দিলে এটো যাব তোমাৰ 5 4 * 20 ইফালে গলে তোমাৰ হল কিমান ইফালে হল তোমাৰ 20 5 4 * 20 ইফালে রল 2 হলে তোমাৰ 22 হল আকো যাব 5 4 * 2 আৰু ইফালে ৰৈ গল তোমাৰ কিমান 5 গতিকে এটো হ'ব তোমাৰ কিমান 20 to 20 হল হয়নে এটো যাব তোমাৰ 1 টাইমস 5 1 * 5 5 ইয়াৰ পিছত চোৱা এটো 3 ৰে দিলে তোমাৰ কিমান যাম 3 1 * 3 ইফালে গল 14 হল 14 হলে তোমাৰ কিমান টাইম যাব এটো 4 টাইম যাব 3 4 * 12 ইফালে গল 21 হলে 3 7 * 21 আৰু এটো তোমাৰ 3 ৰে দিলে কিমান বাৰ যাব এটো যাব তোমাৰ 3 4 * 12 হয়নে আৰু ইফালে 2 রল 27 হল তো 3 9 * 27 আৰু এটো যাব 7 * 7 এটো 7 7 * 49 হয় অর্থাৎ এটা আমি কি পালো সবাই এতে 2 পালো কেইটা 2 পালো তোমার 3টা অর্থাৎ এটো হবে তোমার 2 কিউব ইনটু 3 পালো কেইটা দুটা হয়নে গতিকে হবে 3 স্কয়ার ইনটু 5 পালো কেইটা এটা তো 5 টু দি পাওয়ার 1 ইনটু 7 টু দুটা পাইছো গতিকে 7 এটো স্কয়ার হবে তে সোয়া এর পরে তুমি কি পালা a এর ভ্যালু পালা তোমার 3 এটো a এর ভ্যালু টু 3 এর তোমার b এর ভ্যালু টু কিমান হল 2 হল c এর ভ্যালু টু 1 হল আর d এর ভ্যালু টু 2 হল এটো বহাই দিয়া এটো a + b - c + d এর ভ্যালু হল তোমার 3 b এর ভ্যালু হল 2 মাইনাস এটো 1 + 2 গতিকে এটো হল 5 3 টু 5 আর 5 টু তোমার 7 - 1 এটো হবো 6 এটো এ নম্বৰ অপশনত আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো সোয়া এটো সোয়া এতে তোমাৰ কি কৈছে 7 এটো তোমাৰ 41 নম্বৰ কোৱেশ্চন হয় কি কৈছে সোয়া ইফ ট্রায়াঙ্গল ABC
angle A is equal to x degree, B is equal to 3x degree, and C is equal to y degree. If 3y minus 5x is equal to 30 degree, then which of the following order is true? এটা ত্রিভুজ ABC ৰ angle A হৈছে তোমাৰ x degree, B হৈছে 3x degree, আৰু C হৈছে y degree. যদি 3y minus 5x is equal to 30, তেতিয়া হলে তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব হেতু আমাক ওলাব লাগে। এটা লক্ষ্য কৰা, আমাৰ এনেকুৱা এটা ত্ৰিভুজ আছে, এটো ধৰা A, এটো B, আৰু এটো ধৰা C। এই এংগল A2 দি আছে তোমাৰ x ডিগ্ৰী, এংগল B দি আছে তোমাৰ 3x ডিগ্ৰী, আৰু এংগল C দি আছে y ডিগ্ৰী, এংগল C to y ডিগ্ৰী দি আছে। আৰু তোমাৰ 3y minus 5x is equal to 30 দি আছে, এটো আমি 1 নম্বৰ ইকুৱেশ্যন বুলি ধৰিছো, ঠিক আছে। এতিয়া চোৱা, ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী, গতিকে ইয়াৰ পৰা আমি কি পাম? ইয়াৰ পৰা আমি পাম x plus 3x ডিগ্ৰী, এটো প্লাস y ডিগ্ৰী is equal to কি হ'ব? 180 ডিগ্ৰী হ'ব। ত্রিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী, তিনিটা যোগ কৰি দিলে, গতিকে ইয়াতে আমি কি পালো? x plus 3x মানে এটো হ'ব তোমাৰ 4x plus y is equal to কি হল? 180 ডিগ্ৰী। এইটো দিয়া তুমি 2 নম্বৰ। এতিয়া আমি কি কৰিম? এই 2 নম্বৰ আৰু 1 নম্বৰ ইকুৱেশ্যনটো তোমাৰ এলিমিনেশন কৰিম, ঠিক আছে। এলিমিনেশন কৰিলে তোমাৰ কি হ'ব? এলিমিনেশন মানে অপনন্ত পদ্ধতি এপ্লাই কৰিলে। তো ইয়াৰ পৰা তুমি কি কৰা? এতে চোৱা, এতে তোমাৰ 3y আছে, ইফালে আছে তোমাৰ ডাইৰেক্টলি y, গতিকে তোমাৰ এই y2 আৰু y2 আমি সিমিলাৰ কৰিম, ঠিক আছে। সিমিলাৰ কৰিবলৈ হলে আমাৰ এটো কি কৰিব লাগিব? এটো 2 into 3 হয়নে? 3 ৰ পূৰণ কৰিব লাগিব, 3 ৰ পূৰণ কৰিলে এটো তোমাৰ 3y হৈ যাব, এটো 3y হৈ যাব। তো এটো তোমাৰ কেনসেল আউট কৰিব পাৰিম, -1 মাইনাস কি কৰা? 1 কৰা। তো এটো তোমাৰ কিমান হ'ব? এটো 3 4 গুণ 12, অর্থাৎ এটো হ'ব 12x plus 3y হয়নে? এটো মাইনাস এটো 3y আৰু প্লাসে মাইনাসে সরি মাইনাসে মাইনাসে প্লাস হৈ যাব, যেহেতু এটো মাইনাস কৰি আছো। আৰু ইফালে হ'ব তোমাৰ 5y is equal to এফালে 183 ৰে মাল্টিপ্লাই কৰিলে এটো হ'ব তোমাৰ 540 মাইনাস এফালে আছে কিমান? 30, এটো হ'ব 30। এটা সব 3y আৰু 3y কেনসেল গল, এফালে 12x আৰু ইফালে আছে 5x, তো এটো কিমান হ'ব? 17x, এটো তোমাৰ x আছে। 17x is equal to এফালে তোমাৰ কিমান থাকিব? এফালে থাকিব তোমাৰ 510 হয়নে? ইয়াৰ পৰা x is equal to কি হ'ব? 510 divided by এটো হ'ব তোমাৰ 17, আৰু ইফালে তোমাৰ কিমান আহিব? 7 3 গুণ 21, এটো হ'ব 30 ডিগ্ৰী। এই যেটো a এর ভ্যালু সরি x এর ভ্যালু যেটো পালো হেটো 30 ডিগ্ৰী। এটা x মানে কি আছিল? a আছিল, অর্থাৎ অ্যাঙ্গল a এর ভ্যালুটো আমি কিমান ডিগ্ৰী পালো? 30 ডিগ্ৰী পালো। অ্যাঙ্গল a টু 30 ডিগ্ৰী হল। এটা হচ্ছে অ্যাঙ্গল b, অ্যাঙ্গল b টু কিমান হ'ব? চোৱা, অ্যাঙ্গল b টু তোমাৰ আছে 3x, গতিকে এটো হ'ব তোমাৰ 3 ইনটু কি হ'ব? 30, x এর ভ্যালু যেহেতু 30 হয়, গতিকে এটো হ'ব তোমাৰ 90, আৰু অ্যাঙ্গল c টু তোমাৰ কি হয়? y হয়। এটা সো এটো আমি ওলাব লাগিব হয়নে? এটো যিকোনো এটাত বহাই দিলে হৈ যাব। এটো आंसर আমি 1 নম্বৰত বহাই দিও। তো 1 নম্বৰ ইকুৱেশ্যন এটো ইমপ্লাইজ এটো হ'ব তোমাৰ 3y মাইনাস এটা তোমাৰ 5 ইনটু x আছে, গতিকে এটো হ'ব তোমাৰ 5 ইনটু 30 ইজ ইকুয়াল টু কি হ'ব? 30। এটো সো এটো কি হ'ব? 3y এটো তোমাৰ মাইনাস 150 ইজ ইকুয়াল টু 30। এতিয়া তোমাৰ ইয়াৰ পৰা 3y ইজ ইকুয়াল টু তো মাইনাস আছে, এটো ইফালে নিলে পজিটিভ হ'ব, এটো হ'ব তোমাৰ কিমান? 180 হয়নে? 150 লগত এটো প্লাস কৰিলে 180 হ'ব, গতিকে y ইজ ইকুয়াল টু 3 টু ইফালে গলে হৰণ হ'ব, হৰণ হলে এটো তোমাৰ হ'ব 60, y এর ভ্যালুটো 60 ডিগ্ৰী হ'ব, y এর ভ্যালু 60 ডিগ্ৰী। এটা সব কোনটোৰ লগত মিলিছে? a30 তাৰ পিছত তোমাৰ b90, এটো b90 আৰু c হৈছে 60, এটো a নম্বৰ অপশনত আছে, গতিকে আমাৰ a নম্বৰ অপশনটো কি হ'ব? কারেক্ট অপশন হ'ব। ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা, এটো তোমাৰ 42 নম্বৰ কোৱেশ্যনত তোমাৰ কি কৈছে? ইয়াতে চোৱা, যদি axy b12 আৰু c21 ৰে গঠিত abc ৰ কালি
6 বৰ্গ একক হয় তেন্তে x আৰু y ৰ মাজৰ সম্পৰ্কটো বিচাৰি উলিওৱা if area of triangle ABC formed by AXY B12 C21 is 6 square units then shows the correct relation between x and y x আৰু y ৰ মাজৰ সম্পৰ্কটো আমাৰ বাছি উলিয়াব দিছে এতে চোৱা যেহেতু তোমাৰ কালি দিয়া আছে এটা আমাৰ তো ফৰ্মুলাটো কি আছিল এটো হাফ অফ এটো x1 আৰু এটো কি হ'ব y1 y2 y3 এটো হ'ব তোমাৰ y2 minus y3 plus এটো x2 কি হ'ব y3 minus y1 plus x3 টো কি হ'ব এটো হ'ব তোমাৰ y3 y1 এটো y1 minus কি হ'ব y2 আৰু এটোৰ ভ্যালু দিয়া আছে সোয়া এটোৰ ভ্যালু দিয়া আছে কিমান 6 এটোৰ ভ্যালু দিয়া আছে 6 এতিয়া আমি ভ্যালু এটা পুট কৰি দিও x1 ৰ ভ্যালু তোমাৰ কি আছে x আছে আৰু y2 minus y3 এতে y2 ৰ ভ্যালু কিমান আছে 1 আছে আৰু y2 ৰ ভ্যালু তোমাৰ আছে 2 হয়নে আৰু y3 ৰ ভ্যালু আছে 1 তো 2 minus 1 কি হ'ব 1 হ'ব plus x2 ৰ ভ্যালু আছে 1 আৰু আছে y3 minus y1 y3 ৰ ভ্যালু আছে 1 আৰু y1 ৰ ভ্যালু আছে তোমাৰ y গতিকে এটো হ'ব 1 minus y হল plus x3 ৰ ভ্যালু আছে তোমাৰ 2 এটো x3 ৰ ভ্যালু 2 আছে y1 এটো হৈছে y1 minus y2 অর্থাৎ এটো হ'ব তোমাৰ y minus 2 is equal to এটো সাইটো হাফ আছিল ইফালে এটো হাফ এই হাফটো যদি আমি হুফালে পক্ষান্তৰ কৰি এটো লগত মাল্টিপ্লাই হ'ব অর্থাৎ এটো হ'ব 12 এতে সাইতে কিমান হল x into 1 মানে x plus এটো 1 minus y plus এটো হ'ব তোমাৰ 2y minus 4 is equal to 12 এতে তোমাৰ ইয়াতে আমি কি পালো এটো পালো তোমাৰ x হয়নে x আৰু ইফালে এটা তোমার পজিটিভ আছে না তো এটো আমি ইফালে নিলে তোমার -3 হ'ব এটো মানে +1 আৰু -4 মানে -3 আৰু ইফালে তোমাৰ কি থাকিব ইফালে থাকিব তোমাৰ দুটা y ৰ পৰা এটা y গলে থাকিব y is equal to 12 গতিকে এটো তোমাৰ কি হ'ব x + y is equal to 12 এটো মাইনাস আছে ইফালে নিলে হ'ব পজিটিভ অর্থাৎ is equal to কি হ'ব 15 অর্থাৎ এটো কি হ'ব x + y এটো তোমার +15 আছে এটো ইফালে আনা মাইনাস হ'ব তো -15 is equal to 0 এতে সো তোমার এটোৰ লগত কোনটোৰ লগত মিলিছে x + y -15 is equal to 0 এটো b ৰ লগত মিলিছে গতিকে b অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো 43 নম্বৰ কোৱেশ্চনটো চাবা 43 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে which of the following is true তলৰ কোনটো সত্য হয় হেটো আমাৰ দিছে the value of 10a is always less than 1 এটো মিছা হয় কিহৰ কাৰণে মিছা হয় কাৰণ যেটো তোমাৰ 10 এর যেটো ভ্যালু আছে 10 এর ভ্যালুটো তোমাৰ এটো গ্রেটার দেন 1 হ'ব পাৰে গতিকে এটো ফলস হয় এটা বিস the value of cot a is always greater than 1 always greater than কি বুলি কৈছে 1 এ বুলি কৈছে অৰ্থাৎ cot এর যেটো ভ্যালু এটো তোমাৰ সদায় একতকৈ ডাঙৰ হয় cot এর ভ্যালু সদায় একতকৈ তোমাৰ ডাঙৰ বুলি কৈছে যেটো তোমাৰ কি হয় ফলস হয় কাৰণ তোমাৰ cot এর যেটো ভ্যালু সদায় তোমাৰ একতকৈ সৰু হয় ঠিক আছে এটো একতকৈ সৰু হয় এটো মনত ৰাখিবা এটো সদায় লেস দেন 1 হয় সদায় একতকৈ সৰু হয় আৰু এটো তোমাৰ বেছি হ'ব পাৰে এক হ'ব পাৰে এৰ পিছত 3 নম্বৰত কৈছে sin theta is equal to 5/3 for any angle theta যিকোনো থিটাৰ যিকোনো ভ্যালুৰ বাবে sin theta is equal to 5/3 এটো তোমাৰ কি হয় ইনকারেক্ট হয় ঠিক আছে 5/3 মানে তোমাৰ কিমান হ'ব এটো সা 5/3 এটা তোমাৰ 1 তকৈ এটো ডাঙৰ হৈ যাব হয়নে এটো আহিব তোমাৰ 3 1 3 এটো 2 হ'ব এটো পয়েন্ট দিলে আহিব 0 3 6 18 এটো সা মোটামুটি 1.7 মানে নেকো আহিব ধৰা 1.6 বুলি ধৰা তো 1.6 যদি ধৰা তথাপি কিন্তু এটো ইনকারেক্ট হয় কাৰণ তোমাৰ sin থিটাৰ যেটো ভ্যালু আছে sin থিটাৰ ভ্যালু -1 আৰু 1 ৰ ভিতৰত থাকে -1 আৰু 1 ৰ মাজত থাকিব এটো মানে -1 তকৈ তোমাৰ সৰু হ'ব নোৱাৰে
আৰু 1তকৈ ডাঙৰ হ'ব নোৱাৰে কিন্তু ইয়াতে 5/3 দি আছে যেটো তোমাৰ 1তকৈ ডাঙৰ হয় গতিকে এটো আমাৰ নহয় ইয়াৰ পিছত চোৱা তো sec theta is equal to এটো দি আছে তোমাৰ 12/5 for some angle of theta এতে চোৱা তোমাৰ থিটাৰ কোনো মানৰ বাবে sec theta is equal to 12 কি হয় 5 হয় এটো আমাৰ কি হয় কারেক্ট হয় ঠিক আছে এটো আমাৰ কি হ'ব কারেক্ট হ'ব তো তোমার অনলি d2 কারেক্ট হয় বাকি তোমার a b c এই তিনিটা ইনকারেক্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনটো চোৱা এটো 44 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে consider the following pairs of linear equation আমাৰ ইয়াতে দুটা লেয়াৰ অফ কি পেয়ার অফ লিনিয়ার ইকুয়েশন আমাৰ দিয়া আছে অর্থাৎ তোমার দুটা রৈখিক সমীকরণৰ জোর দিয়া আছে আমি কব লাগে যে কোনটো সংগত আর কোনটো অসংগত এক নম্বৰটো চোৱা এক নম্বৰটো তুমি যদি a1/a2 লোৱা a1/a2 হলে কিমান হ'ব 3/2 এটো হ'ব 3/2 এটো b1/b2 লোৱা এতে b1 এর ভ্যালু আছে তোমার 2 আর ভ্যালু আছে 3 অর্থাৎ এটো হ'ব তোমার 2/3 এটো তোমার কি পালো চোৱা a1/a2 এটো not is equal to b1/b2 এটো ইকুয়াল হইছে জানো এটো ইকুয়াল হয় নাই না উল্টা আছে দুটা গতিকে তোমার a1/a2 not is equal to b1/b2 হলে কি হয় সংগত অর্থাৎ এটার একটা কি থাকিব অদ্বিতীয় সমাধান থাকিব তো এক নম্বরটো সংগত এটা আমার সংগত হ'ব দুই নম্বৰ চোৱা দুই নম্বৰত তুলা দুই নম্বৰত a1/a2 লোৱা a1/a2 লালে তোমাৰ 2/2 হ'ব 2/2 b1/b2 লোৱা b1/b2 হলে তোমাৰ 3/3 ওলাব আৰু c1/c2 লোৱা c1/c2 লালে তোমাৰ এটো কি হ'ব 7/8 7/8 এতে লক্ষ্য কৰা 2/2 মানে 1 আৰু তোমাৰ 3/3 মানে 1 অর্থাৎ তোমার এই দুটো ইকুয়াল হইছে অর্থাৎ এটো কি পালো আমি a1/a2 is equal to b1/b2 but not is equal to c1/c2 এনেকুৱা হলে যেটো আমি গ্রাফ পাও গ্রাফটো তোমাৰ কি হয় প্যারালাল হয় আৰু গ্রাফ প্যারালাল হলে কোনো ধৰণৰ সমাধান না থাকে অর্থাৎ অসংগত হয় এটো অসংগত তো এক নম্বৰ যেটো সংগত দুই নম্বৰটো অসংগত এটো ডি অপশনটোত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটো চোৱা কি কৈছে which of the following statement is correct তলৰ কোনটো শুদ্ধ হয় হেতু আমাক লাগে all circles are congruent সকলোবোৰ বৃত্তই সৰ্বসম নহয় এটো সৰ্বসমৰ কথা কৈছে সৰ্বসম নহয় ঠিক আছে সদৃশে হ'ব সৰ্বসম নহয় গতিকে তোমাৰ এটো ইনকারেক্ট হয় all squares are similar সকলোবোৰ বৰ্গই সদৃশ এটো কারেক্ট হয় বর্গবোৰ তোমাৰ দেখাত কি হয় একে হয় বর্গবোৰ দেখাত কি হ'ব একে হ'ব অর্থাৎ সদৃশ হ'ব এটো কারেক্ট হয় all isosceles triangle are similar সকলো isosceles triangle টু তোমাৰ similar বুলি কৈছে সদৃশ বুলি কৈছে চোৱা এটো তোমাৰ ইনকারেক্ট হয় কাৰণ সমদ্বিবাহু ত্ৰিভুজবোৰ সদৃশ নহব পাৰে হয়নে যেনেকুৱা ধৰা এটো এটা তোমাৰ কি হয় সমদ্বিবাহু ত্ৰিভুজ এটো দুটা বাহু সমান এটোৰ এটো বাহু সমান কিন্তু আমি যদি এটো রাইট অ্যাঙ্গেল টানো যদি এটো আৰু এটো সমান হয় সেটো দেখাত একে হল জানো একেটো নহল না গতিকে সদৃশ নহয় এর পিছত কৈছে তোমাৰ all rectangles are congruent সকলোবোৰ আয়তেই সৰ্বসম সকলোবোৰ আয়ত সৰ্বসম বুলি কৈছে কেনেকুৱা হ'ব এটো তোমাৰ এটা আয়ত ধৰা মই এনেকৈ আঁকিলো এটো এটা আয়ত হয় আৰু মই এনেকৈ এটা আঁকিলো এটো তোমাৰ সৰ্বসম হল জানো সৰ্বসম হলে তোমাৰ এই বাহু সমান হ'ব লাগিব এটো এটো সমান হ'ব লাগিব এটোৰ লগত এটো সমান হ'ব লাগিব তো কেতিয়াও হ'ব নোৱাৰে গতিকে তোমাৰ এটো ইনকারেক্ট হয় অর্থাৎ কেবল আমি এটো বি যেটো স্টেটমেন্ট আছে এটোহে কারেক্ট হয় বাকি তোমাৰ এ সি আৰু ডি ইনকারেক্ট হয় ইয়াৰ পিছৰটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ ইয়াতে কি কৈছে চোৱা the degree measure of the angle at the center of a circle is theta then the length of arc of sector কি আছিল তোমাৰ 3/360 into 2 pi r তো 2 pi r এটো তোমাৰ যদি ক্যান্সেল কৰা এটো ক্যান্সেল করলে যাব এটো তোমাৰ 180 টাইম যাব না এটো হ'ব তোমাৰ থিটা into pi r divided by 180 থিটা into pi r divided by 180 কত আছে থিটা into pi r divided by এটো বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটো লিস্ট কোৱেশ্চন লাস্ট কোৱেশ্চন হয় এতে তোমাৰ কি কৈছে চোৱা এতে
two cubes each of volume 64 cubic centimeter are joined end to end. The surface area of the resulting cuboid is. এতে প্রত্যেক আয়তন 64 কিউবিক সেন্টিমিটার বিশিষ্ট দুটা ঘনক মুড়ে মুড়ে সংযোগ করা হল চৌপালটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এটো পৃষ্ঠকালি আমাক ওলাব দিছে এটো লক্ষ্য কৰা আয়তন দি আছে আমি জানো ঘনকৰ আয়তন কি হয় l কিউব হয় এটো দি আছে 64 গতিকে এটো হ'ব তোমাৰ 64 গতিকে ইয়াৰ পৰা l = কি হ'ব এটো কিউবিক ৰুট অফ 64 তো কিউবিক ৰুট অফ 64 টো কি হয় 4 হয় হয়নে এতে সোয়া দৈৰ্ঘ্য পালো আমাৰ এনেকুৱা দুটা ঘনক আছে ঠিক আছে এনেকুৱা দুটা ঘনক এটু লগত এটু তোমাৰ এনেকুৱা কানেকশন কৰা হৈছে ইয়াৰ লগত আৰু এটা ঘনক আছে এনেকে তোমাৰ ইয়াৰ লগত এটু কি কৰা হৈছে কানেক্ট কৰা হৈছে তো সোয়া এটু 4 এইখিনিও 4 তো টোটাল কিমান হল টোটাল হলে 8 অর্থাৎ আয়তীয় ঘনকটোৰ লেংথ ঠিক আছে আয়তীয় ঘনকটোৰ লেংথ হ'ব তোমাৰ 4 + 4 = 8 কিন্তু তোমাৰ b2 অর্থাৎ প্রস্থটো সেম থাকিব না এখিনি সেম থাকিব অর্থাৎ এটো হ'ব তোমাৰ 4 আৰু h উচ্চতা তো এইখিনিও তোমাৰ সেম থাকিব এটো হ'ব 4 এতিয়া আমাৰ লাগে কি এতিয়া আমাৰ লাগে পৃষ্ঠকালি এটো সব পৃষ্ঠকালি তো পৃষ্ঠকালি কি আছিল 2 * lb + bh + hl ভ্যালু বহাই দিয়া 2 lb তোমাৰ কি হ'ব 32 এটো 4 * 8 32 প্লাস এটো আছে তোমার bh হলে তোমার 4 4 = 16 প্লাস hl এটো তোমার হবে 32 তো এফালে তোমার 2 এফালে তোমার কিমান আহিব 32 64 60 718 80 তো এটো তোমার কিমান হ'ব 2 * 80 মানে 160 এটো 160 স্কয়ার সেন্টিমিটার হবে এটো সয় ডি নম্বৰ অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো আজি আমি আলোচনা কৰিলো আমাৰ এই 45 টা এমসিকিউ তোমালোকৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো তোমালোকৰ ষ্টাডি কেনেকুৱা চলি আছে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ সকলোৰে কাৰণে বেষ্ট অফ লাক থাকিল ভালদৰে ষ্টাডি কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ